নমস্কাৰ NKTV বিশেষ অনুষ্ঠান NK দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। এটা জঘন্য কাণ্ড সংঘটিত হৈছে এখন পৌৰসভা সেই পৌৰসভাৰ বিষয়ববীয়া কৰ্মকৰ্তাৰ তৎপৰতাৰ একেলগে প্ৰায় ৩০ শতাধিক বগলী চৰাইৰ পোৱালি তাৰ লগত পানী কাউৰী আছে আৰু অন্যান্য পক্ষী আছে সেই পক্ষী পোৱালিবিলাক হত্যা কৰা হ'ল আৰু তাত বাঁহ আছিলে টংলাৰ এডৰা বাহনী সেই বাহনীত থকা বাঁহবিলাক কাটি উচ্ছেদ কৰা হ'ল তেওঁলোকৰ ভয়ৰ কাৰণ হ'ল সেই চৰাইবিলাকে হেনো কৰোণা বিয়পাব এই একবিংশ শতিকাৰ পৃথিৱীত আচলতে এনেকুৱা তাজ্জব কাণ্ড ভাবিব নোৱাৰি এই ঘটনাই ইতিমধ্যে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমীসকলৰ মাজত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে সকলোৱে খুবেৰে এই ঘটনা নিন্দা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে এই ঘটনাৰ এক তদন্তৰ নিৰ্দেশ দিছে আচলতে এটা বগলীৰ কলনী সম্পূৰ্ণৰূপে উৎখাত কৰি পেলোৱা হ'ল আচলতে তাত প্ৰায় যিটো কথা কোৱা হৈছে প্ৰায় হাজাৰমান পক্ষী তাৰ আৱাসভূমি আছিল তাত কিন্তু তাত যি ধৰণৰ দুষ্কাৰ্য যি ধৰণৰ কৰা হ'ল সেই কাৰ্যৰ ফলে বগলীৰ যিটো তাত আছিলে কলনী সেই কলনীটো সম্পূৰ্ণৰূপে এক প্ৰকাৰ উৎখাত কৰি পেলোৱা হ'ল এই ঘটনা সন্দৰ্ভত আজি আমি কথা পাতিম আচলতে এই বিষয়লৈ আজি আমাৰ সৈতে ষ্টুডিঅ'ত আছে আমাৰ সৈতে ডক্টৰ অতীন বৰ্মন তেখেত ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ তেখেত আঞ্চলিক সঞ্চালক আছে মোৰ সৈতে নীলোৎপল মহন্ত পক্ষী বিশেষজ্ঞ আছে মলয় বৰুৱা তেখেত হৈছে আৰ্লি বাৰ্ডছ প্ৰকৃতি সংগঠনৰ সভাপতি মোৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত থাকিব হাৰগিলা বাইদেউ ৰূপে প্ৰখ্যাত ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন আৰু আমি টংলালৈ যাম টংলাত আমাৰ সৈতে আছে কেইবাগৰাকী প্ৰকৃতিপ্ৰেমী আৰু তাৰ বিশেষজ্ঞ তেওঁলোক থাকিব কিন্তু মই পোনতে আচলতে এই কি ঘটনা হৈছিলে এই ঘটনাটোৰ সন্দৰ্ভত আমি যিহেতু আজি ছ'চিয়েল মিডিয়া তাৰ লগতে সমগ্ৰ সংবাদ মাধ্যমত এই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে এই সন্দৰ্ভত আমি এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ আৰম্ভণিতে এই প্ৰতিবেদনখন দেখুৱাই লওঁ তাৰপিছত আমি ষ্টুডিঅ' আলোচনাৰ মাজলৈ আহিম চূড়ান্ত কাণ্ড জ্ঞানহীনতা আৰু অবিবেচক সিদ্ধান্তৰে টংলা পৌৰসভাই হত্যা কৰিলে ৩০০ৰো অধিক দুষ্প্ৰাপ্য বগলী আৰু পানীকাউৰীৰ পোৱালি টংলা পৌৰসভাৰ অন্তৰ্গত এঘৰৰ চৌহদত থকা এডৰা বাহনীত এজাক বগলী আৰু পানীকাউৰীয়ে বাঁহ সাজিছিল এই বাহনীডৰাৰ বাবেই কৰোণা বিয়পাৰ লগতে জনস্বাস্থ্য বিঘ্নিত হোৱাৰ আশংকা কৰি বাহনীডৰা কাটি পেলাবলৈ পৰিয়ালটোক নিৰ্দেশ দিছিল পৌৰসভা কৰ্তৃপক্ষই ইতিমধ্যে কেইবাশ পোৱালি থকা বগলী আৰু পানীকাউৰীৰ বাঁহসমূহৰ বাবে বাহনীডৰা কাটি পেলাবলৈ বাসিন্দা কেইজনে অস্বীকাৰ কৰে ইয়াৰ পিছতে শুকুৰবাৰে পুৱা পৌৰসভাৰ লোক দলে বলে আহি বাঁহবোৰ কাটিবলৈ আৰম্ভ কৰে শিক্ষাৰ অভাৱ যাৰ কাৰণে তেওঁলোকে এই হাস্যৰ কথাখিনি ক'লে যে কৰোণা ভাইৰাছ এই বগলীৰ পৰা তেওঁলোকে বিয়পিবলৈ কৈছে কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ যে হয়তো যদি কিবা এটা যদি পৰিৱেশ বিনষ্ট কৰিছে হয়তো বেলেগ এটা উপায় আছিলে আজি জীৱকুলক হত্যা নকৰি হয়তো ফৰেষ্ট ডিপাৰ্টমেণ্ট বা বন বিভাগক জনাই পিনে হয়তো কিবা এটা তেওঁলোকে বেলেগ এটা উপায় ওলাব পাৰিলে হয় তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰি আজি বাঁহ গছবোৰ কাটি পেলালে কাটি পিনে আজি সেই যে জীৱকুলক হত্যা কৰা হ'ল তাৰ আজি উত্তৰ কোনে দিব NKTVয়ে পুৱাৰে পৰা বিষয়টো সম্প্ৰচাৰ কৰি সজাগতা সৃষ্টিৰ চেষ্টা চলাইছিল গছবোৰ কাটি পেলোৱাৰ খবৰ পাই বহু লোক অঞ্চলটোত সমবেত হৈ বাঁহবোৰ কটাৰ বিৰোধিতা কৰে ইতিমধ্যে ৩০০ৰো অধিক বগলী আৰু পানীকাউৰীৰ পোৱালি কটা বাঁহবোৰৰ সৈতে তলত সৰি পৰিছিল কেইবাশ বগলীৰ বাঁহবোৰ ভাঙি যোৱাৰ লগতে আশ্ৰয়হীন হৈ পৰিছিল কিন্তু ইমানতো সেও মনা নাছিল পৌৰসভাৰ বিষয়াই বিশ্বজুৰি আৰম্ভ হোৱা পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ জনজাগৰণে এওঁলোকক স্পৰ্শই কৰিব পৰা নাই ইয়াত মানৱীয়তাৰ চূড়ান্ত স্খলন ঘটিছে পৌৰসভাই এইটো কি চিন্তা কৰি তেখেতসকলে এই কাম কৰিছে অতি নিন্দনীয় কাম আৰু আমি বৰ্তমান সময়ত এইটো আমি লাজ পাইছোঁ টংলাবাসী হিচাপে আমি লাজ পাইছোঁ টংলাৰ পৌৰসভাৰ পৌৰপতিৰ নেতৃত্বত এই পক্ষীসমূহ হত্যা কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু ই আমাক গোটেই বিশ্বতে লজ্জানত কৰাইছে উচিত এক তদন্ত হ'ব লাগিব আমি আইনগত ব্যৱস্থা লোৱাৰ কাৰণে প্ৰস্তুত হৈছোঁ অসমৰ সমাজ জীৱন তথা লোককথাত বগলী সদায় সমাদৃত হৈ আহিছে বিশিষ্ট লোকশিল্পী বীৰেন দত্তৰ বগলীয়ে বগা ফুট দি যা গীতে আজিও অসমীয়াৰ মন প্ৰাণ জোৰাই আহিছে বিষয়টোক লৈ প্ৰকৃতিপ্ৰেমী সংগঠনসমূহ যেনেকৈ সৰব হ'ব লাগিছিল সেয়া হৈ উঠা নাই এনে এটা অবিবেচক কাণ্ডক লৈ মুছলিমীয় একাংশইহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টংলা পৌৰসভাই যদি বাঁহ গছ কাটিবলৈ অৰ্ডাৰ দিছে তেতিয়াহ'লে তেওঁলোকে এইটোও চাব লাগিছিল সেই বাঁহ গছত অসংখ্য বনৰীয়া চৰাইৰ বাঁহ আছে
সেইকাৰণে টংলা পৌৰসভাই এইটো গৰ্হিত কাম কৰিছে আৰু ভাৰতৰ সংবিধান বিৰোধী কাম কৰিছে। এই চৰাইবোৰৰ সন্তানৰ কথা তেওঁলোকে ভাবিব নোৱাৰিলেনে? আৰু 15 দিন 20 দিন পিছতো কাটিব পাৰিলে হয়। NKTVৰ বাতৰি সম্প্ৰচাৰৰ পিছতেই বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হয়। মুখ্যমন্ত্ৰীয়ে তৎক্ষণাত অনুসন্ধান কৰি ব্যৱস্থা গ্ৰহণৰ বাবে পৰিমল শুক্লবৈদ্যক নিৰ্দেশ দিয়ে। ইয়াৰ পিছতেই ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ সহযোগত কিছুমান পোৱালি জীৱন্তে উদ্ধাৰ কৰি কাজিৰঙাত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। এই পৰ্যন্ত পৌৰসভাৰ বিষয়া কৰ্মচাৰীসকলে এই বিষয়টোত তেওঁলোকে শুদ্ধ বুলি আকুৰগুজ হৈ আছে। এই দুষ্কাৰ্যৰ বিৰুদ্ধে টংলা থানাত এজাহাৰ দাখিল কৰিছে স্থানীয় অধ্যাপক নীলোৎপল মহন্তই। বগলী আৰু পানীকাউৰী ক্ৰমাৎ নিঃশেষ হ'বলৈ ধৰিছে। এটা সময়ত পথাৰ ভৰি থকা বগলীৰ জাকসমূহ এতিয়া নেদেখা হৈ আহিছে। এনে সময়ত এইদৰে বগলীৰ বৃহৎ প্ৰজননথলী ধ্বংস কৰাৰ লগতে আঢ়ৈশৰো অধিক পোৱালীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া কাণ্ডজ্ঞানহীন বিষয়াৰ বিৰুদ্ধে এতিয়াও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ওদালগুৰিৰ পৰা ধনমণি বৰ্মন, NKTV। সঁচাই এক অতি হৃদয় বিদাৰৰ ঘটনা। ইতিমধ্যে টংলাৰ যিসকল নিবাসী তেওঁলোকে কৈছে যে টংলাবাসী বিশ্ববাসীৰ টংলাৰ বাসিন্দাসকলক বিশ্ববাসীৰ ওচৰত লজ্জানত কৰি পেলালে এই ঘটনাই। আৰু ইতিমধ্যে সৌমনি দত্ত তেওঁ কৈছে এটা কথা যে এই বগলীৰ পোৱালিসমূহ আৰু অলপ দিন হয়তো 20 দিন 25 দিন বা এমাহ যদি ৰাখি দিয়া হ'লহেঁতেন, তাৰ পিছত কটা হ'লে হয়তো ইমানখিনি পোৱালি নিধন নহ'লহেঁতেন। এই বিষয়ে আমি কথা পাতিম। আমাৰ সৈতে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন আছে, হাৰ্গিলা বাইদেউৰ ৰূপে প্ৰখ্যাত। মই ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনৰ ওচৰলৈ পোনে পোনে গৈছোঁ। ডক্টৰ বৰ্মন, আপুনি কি ভাবে এই গোটেই ঘটনাখনৰ আপোনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া কি? তাৰপিছত আমি টংলালৈ যাওঁ, আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ। ধন্যবাদ প্ৰণয় দা। আৰু পোনপ্ৰথমতে আপোনালোকৰ চেনেলক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক এইখিনি সুযোগ দিয়াৰ কাৰণে। আৰু এইটো খুবেই দুখ লগা বিষয়। আজি ৰাতিপুৱাৰ পৰাই খুবেই মৰ্মাহত হৈছোঁ আৰু খুব গৰিহণা দিবলগীয়া বিষয়। কাৰণ মই এগৰাকী প্ৰকৃতিপ্ৰেমী বা প্ৰকৃতি কৰ্মীৰ লগতে মই এগৰাকী মাতৃ। আৰু এগৰাকী মাতৃ হিচাপে যেতিয়া মই সেই ভিডিঅ'টো চাইছোঁ আজি ছ'চিয়েল মিডিয়া টুইটাৰত চালোঁ, প্ৰথমতে একদম গা শিহৰি গৈছে। সেই পোৱালীবিলাকে যেতিয়া নিজৰ মাকক বিচাৰি আছে, সেইটো এগৰাকী মাতৃ হিচাপে মই ভাবোঁ যে প্ৰত্যেক মানে সমগ্ৰ মাতৃ সমাজে এইটো গোটেই বিশ্বৰ এইটো কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে বা কোনো সন্তানেও গ্ৰহণ কৰিব নোৱাৰে। আৰু এইটো যিহেতু এইটো তাতকৈ ডাঙৰ কথা হৈছে এইটো টংলা মিউনিচিপেল বৰ্ডৰ পৰা আহিছে নটিচখন। গতিকে আৰু ইয়াত কোনো বিজ্ঞানসন্মত যিটো তেওঁলোকে বগলীক মানে COVID-19ৰ লগত যিটো জড়িত কৰিছে, এইটো কোনো বিজ্ঞানসন্মত এনেকুৱা কোনো কথাই নাই। গতিকে এইবোৰ কথা চালি জাৰি নোচোৱাকৈ তেওঁলোকে যিহেতু এইটো প্ৰচাৰ কৰিছে বা নটিচ দিছে, সেইটো আগতে ভাবি চাব লাগিছিলে তেওঁলোকে। আৰু মই চৰকাৰক মই অনুৰোধ জনাইছোঁ যাতে ইয়াৰ তদন্ত যাতে চলায় আৰু যাতে উচিত ব্যৱস্থা কৰে, যাতে কিয়নো তেনেকুৱা কৰিলে তেওঁলোকে। আৰু মই এইটো কথাই ক'ব বিচাৰিম যে বগলী হৈছে আমাৰ কৃষকৰ বন্ধু। আৰু এইখিনি সময়ত এইখিনি সময়ত বগলীৰ প্ৰজনন ঋতু। আৰু আপোনালোকে আমাৰ কামটো যিসকল ৰাইজে জানে অৱগত, আমি হাৰ্গিলাৰ কাৰণে যিটো আমি সংৰক্ষণৰ প্ৰচাৰ কৰি আছোঁ বা হাৰ্গিলাৰ সংৰক্ষণৰ লগত জড়িত যিটো ৰাইজৰ আন্দোলন, আমাৰ এইটো হাৰ্গিলা সংৰক্ষণ ৰাইজৰ আন্দোলন। সেই যিটো সকলোৱে জানে আমি ব্ৰিডিং কলনি অৰ্থাৎ য'ত প্ৰজনন হৈ আছে দদৰা পচৰীয়া শিঙিমাৰী ৰাইজে যিটো বিপ্লৱ আৰম্ভ কৰিছে, ব্ৰিডিং কলনি প্ৰজননৰ লগত জড়িত আমাৰ কামবোৰ আমি হাৰ্গিলাৰ কাৰণে আমি পঞ্চামৃত কৰোঁ। যেনেকৈ গৰ্ভৱতী মহিলাৰ পঞ্চামৃত কৰোঁ আমি, তেনেকৈ এমাহ হ'লে কেঁচুৱাবোৰ মানে হাৰ্গিলাৰ বেবীবোৰ, মই কেঁচুৱা বুলিয়ে কৈছোঁ, আপুনি নিজেই এটা অনুষ্ঠানত আছিলে, আমি এমহীয়া আৰু গাঁৱত ঔষধ যোৱা বুলি কয়। তেনে আচলতে কিয় কৰোঁ? আমি হাৰ্গিলাক বা প্ৰকৃতিক আমি নিজৰ এটা পাৰ্ট, আৰু প্ৰকৃতি বা বন্যপ্ৰাণী আৰু মানুহ বিচ্ছিন্ন নহয়, আমি এটা পাৰ্ট, যিটো ইংৰাজীত কো-এক্সিষ্টেঞ্চ বুলি কোৱা হয়। গতিকে সেই বগলীবিলাকো মই এইখিনি সময়ত প্ৰজনন ঋতুত থাকে। আৰু এইখিনি সময়ত সিহঁত কিয় মানুহৰ মাজত প্ৰজনন কৰিবলৈ আহে, পোৱালি দিবলৈ আহে? কাৰণ সিহঁতে আমাৰ সহযোগিতা, আমাৰ পৰা নিৰাপত্তা বিচাৰে, মানুহক গৰাকী বুলি ভাবিছে। গতিকে কিন্তু আমি যদি তেওঁলোকৰ বিপদ মাতি আনো, এইটো খুব গৰিহণা দিবলগীয়া বিষয়। আৰু এইখিনি সময়তে মই সকলোকে অনুৰোধ জনাইছোঁ, এইখিনি সময়ত চৰাইবিলাকৰ প্ৰজনন হৈ আছে, সকলোৱে যাতে আগবাঢ়ি আহে। হয় প্ৰণয় দা, কওকচোন। ডক্টৰ পূৰ্ণিমা, মই এই কথা জানিব বিচাৰিছোঁ, দুখন পৃথক ছবি, এখনত দেখিবলৈ পালে টংলাত এই নিৰ্মম কাণ্ড সংঘটিত কৰা হ'ল, একে সময়তে দদৰা পচৰীয়া সেই এলেকাৰ গোটেই গাঁওবাসী ওলাই আহিছে তাত থকা হাৰ্গিলাৰ
পোৱালি তাতো চাগে প্ৰজননকাল আৰম্ভ হৈছে, হাড়গিলাৰ পোৱালি হৈছে এতিয়া, তাত সেইবিলাক ৰক্ষা কৰি আগুৱাই আহিছে মানুহখিনি। নাই, ছেপ্টেম্বৰৰ পৰা হ'ব প্ৰণয় দা। তেওঁলোকে হাড়গিলা ছেপ্টেম্বৰৰ পৰা এতিয়া নন ব্ৰিডিং ছিজন, ছেপ্টেম্বৰৰ পৰা হ'ব। হয়, কিন্তু সেই মানুহখিনিয়ে ইমান সুন্দৰ বিশ্বৰ আগত নিদৰ্শন দেখুৱাইছে, আপোনাৰ প্ৰশংসাযোগ্য। হয় হয়, সেইটো কথাই মই আজি ৰাতিপুৱাও বহুতকে অৱগত কৰিছোঁ যে নিজৰ বাৰীত মানে এটা চৰাই যেতিয়া থাকিছে, মানে মানুহৰ নিচিনাই কিছুমান প্ৰক্ৰিয়া হ'বই, তেওঁলোকেও কিছুমান ধৰক শৌচ প্ৰস্ৰাৱ এইবিলাক কৰি লেতেৰা কৰা বুলি কৈছে, তেওঁলোকো বন্যপ্ৰাণী, তেওঁলোকো আমাৰ মানুহৰ নিচিনা, তেওঁলোকৰো এইবিলাক হ'ব। গতিকে যদি চৰাইটো থকাৰ কাৰণে যদি মানুহৰ ক্ষতি হৈছে আৰু সেইটো যদি কোনোবাই তেনেকৈ তেওঁলোকক এনেকুৱা ন'টিচ দিছে, মই সেইখিনি সময়তে ক'ব বিচাৰিম আমাৰ যিটো বিপ্লৱ কামৰূপ জিলাৰ দদৰা পচৰা শিঙিমাৰী ৰাইজে কেনেকৈনো নিজৰ ঘৰৰ বাৰীত, আপুনি নিজেই দেখিছে কেনেকৈ চৰাই, কেনেকুৱা এটা সুন্দৰ দৃশ্য যে চৰাই ব্ৰিডিং কৰিছে, পোৱালি হৈছে, আৰু কেনেকৈ মানুহে নিজেই চৰাই কিবা লেতেৰা কৰিলে নিজেই চাফা কৰে। আৰু তাতকৈ ডাঙৰ কথা, আমাৰ হাড়গিলা আৰ্মিসকলৰ আমাৰ ম'টোৱে হৈছে যে গছ কাটিবৰ আগতে আমাক কাটিব লাগিব। গতিকে আমাৰ সকলো হাড়গিলা আৰ্মিয়েও এইটো গৰিহণা দিছে, সকলো ওলাই আহিছে, আচলতে আজি সকলো মানে মনৰ পৰা ওলাই আহিছে। এইখিনি সময়ততো তেনেকৈ নোৱাৰে, কিন্তু সকলোৱে মোক ফোন কৰি আছে, মেছেজ দি আছে যে উচিত ব্যৱস্থা ল'ব লাগে, চৰকাৰক অনুৰোধ জনাইছে। আৰু মই এইখিনি সময়তে মই সেই ৰাইজক, আমাৰ যিটো ৰাইজৰ আন্দোলন, হাড়গিলা সংৰক্ষণ ৰাইজৰ আন্দোলন, এনেকুৱা আমাৰ এটাতো ম'টো, গতিকে মই তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ এই উদাহৰণটো যাতে সকলোৱে লয়, নিজৰ বাৰীত চৰাইক যাতে আশ্ৰয় দিয়ে, আৰু ব্ৰিডিঙৰ সময়ত সিহঁত সদায়তো নাথাকে, এই প্ৰজনন ঋতুৰ সময়তে সিহঁত থাকিব, গতিকে তাৰপিছত গুচি যায়। গতিকে ব্ৰিডিঙৰ সময়ত যাতে সিহঁতক আমি সুৰক্ষা দিওঁ, নিজৰ সন্তান, আমি যাতে তেওঁলোকৰ গৰাকী হওঁ, সেই কথাটো আমি উপলব্ধি কৰিব লাগিব। প্ৰণয় দা। ডক্টৰ পূৰ্ণিমা বৰ্মন, মই আপোনাৰ ওচৰত আকৌ এবাৰ আহিম। মই যাব বিচাৰিছোঁ পোনে টংলাত উপস্থিত যে যিটো ঘটনা হ'ল, টংলাৰ ঘটনা ইতিমধ্যে টংলাৰ ৰাইজে কৈছে যে টংলাবাসীক আচলতে বিশ্বৰ ওচৰত লজ্জানত কৰিছে। টংলাত উপস্থিত আছে আমাৰ সাংবাদিক ধনমণি বৰ্মন। ধনমণি, কি ক'ব তাত কোন আছে, তেওঁলোকৰ কোন ব্যক্তি তোমাৰ সৈতে আছে, তেওঁলোকে এই গোটেই ঘটনাখনত তেওঁলোকৰ কি প্ৰতিক্ৰিয়া? হয়, নিশ্চয়কৈ প্ৰণয় বদলৈ মই আপোনাক ক'ব লাগিব যে যিহেতু আজি যি ঘটনা সংঘটিত হ'ল, যিহেতু আজি যি এডৰা যি বাঁহ আছিলে, সেই বাঁহডৰাত যি বগলী বাস কৰিছিলে, কিন্তু সেই বগলীসমূহ কিন্তু যেনেদৰে বাঁহসমূহ কাটি তেওঁলোকক মাৰি পেলোৱা হ'ল বা হত্যা কৰা হ'ল, কিন্তু এই ক্ষেত্ৰত যি টংলাবাসী ৰাইজ আছে, টংলাবাসী ৰাইজ ওলাই আহিছে, বা টংলাবাসী ৰাইজে এই ক্ষেত্ৰত বা যিয়েই নহওক তেওঁলোকৰ যি মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ওলাই আহিছে। মোৰ লগত বিভিন্ন কেইজন ব্যক্তি আছে, পোনে পোনে মই তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি আহিছোঁ যে টংলা মহাবিদ্যালয়ৰ জুলজি ডিপাৰ্টমেণ্টৰ প্ৰবক্তা বাইদেউৰ ওচৰলৈ মই আহিছোঁ। বাইদেউ, কি ক'ব, যিহেতু আজি এটা হৃদয় বিদাৰক ঘটনা এটা হ'ল, যিহেতু শ পোৱালি ইতিমধ্যে মৃত্যুমুখত পৰিছে, এই ক্ষেত্ৰত কি ক'ব? নমস্কাৰ। এই বিষয়ত আচলতে টংলাবাসী হিচাপে মই অতিকৈ লজ্জিত। অকল টংলাবাসীয়ে নহয়, অসম আৰু এজন ভাৰতীয় হিচাপে মই লজ্জিত হৈছোঁ এই কাণ্ডত। কেনেকৈ টংলা পৌৰসভাই এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্ত এটা ল'ব পাৰিলে, সঁচাকৈ বৰ লজ্জাজনক এটা পৰিস্থিতি। আৰু যি অৱস্থাত আমি ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ কথা কওঁ, ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ কাৰণে আমি এখন চেংচুৱেৰী বা এখন ৰিজাৰ্ভ ফৰেষ্ট এখন গঠন কৰা হয়, আৰু সেই সময়ত আমি য'ত বায়'ডিভাৰ্চিটি হটস্পট বুলি দাবী কৰোঁ, হটস্পট বুলি আমি গৌৰৱান্বিত হওঁ, আৰু সেই অঞ্চলতে ইয়াত যেতিয়া তাৰমানে প্ৰজননৰ সময়ত যেতিয়া পোৱালি বাঁহত তুলিছে, লাহে লাহে 3 মাহ বা 2-3 মাহৰ ভিতৰতে পোৱালি ডাঙৰ হৈ উৰি গ'লহেঁতেন। আৰু সেই সময়খিনিলৈকে অপেক্ষা নকৰি ইমান হঠকাৰী সিদ্ধান্ত কেনেকৈ ল'লে, আমি নিজকে মানুহ বুলি ক'বলৈ আচলতে উপযুক্ত নহয় বুলি মই ভাবোঁ। আপোনাৰ ওচৰত আকৌ আহিম। আৰু এগৰাকী আছে টংলা অৰুণোদয় কলেজৰ এগৰাকী প্ৰবক্তা জুলজি ডিপাৰ্টমেণ্টৰ, তেখেতৰ ওচৰলৈ মই পোনে পোনে যাম। কি ক'ব, যিহেতু এটা আজি বহুত হৃদয় বিদাৰক ঘটনা সংঘটিত হ'ল টংলাৰ মাজমজিয়াত, ওদালগুৰি টংলা, কি ক'ব এই ক্ষেত্ৰত? সঁচাকৈয়ে পৰিতাপৰ কথা। প্ৰথম কথা, ইয়াত বগলীখিনিক যেতিয়া আজি মাৰি পেলোৱা হ'ল, তাৰ প্ৰধান কাৰণ হিচাপে কৈছে যে পৰিৱেশ বিনষ্ট কৰিছে, আৰু লগতে এই বগলীখিনিৰ লগত আমাৰ সাম্প্ৰতিক যিটো ক'ভিড পৰিস্থিতি, এই ক'ভিড পৰিস্থিতিটোক একাকাৰ কৰি পেলোৱা হৈছে। সেইটোৱে আটাইতকৈ ডাঙৰ এটা নেগেটিভ মেছেজ আমাৰ ছ'চাইটিত স্প্ৰেড কৰা হৈছে। লগতে বন্যপ্ৰাণী যিখন আমাৰ আইনখনটো ভংগ কৰা হৈছেই,
তেনেধৰণৰ এটা বিশেষ পদক্ষেপ লোৱাৰ আগতে টঙা পৌৰসভাই নিৰ্দিষ্ট যিসকল ব্যক্তি এই লাইনত থকা প্ৰকৃতিপ্ৰেমী আছে বা যদি সঁচাকৈ ক'ভিডৰ লগত ইয়াৰ কোনো সম্পৰ্ক আছিল, আমাৰ বিভিন্ন ডক্টৰ আছে বা স্বাস্থ্য বিভাগ আছে, তেখেতসকলৰ লগত কোনো আলোচনা নকৰাকৈ, প্ৰকৃতিপ্ৰেমীসকলৰ লগত আলোচনা নকৰাকৈ বা জীৱবিজ্ঞানৰ লগত জড়িত কোনো মানুহৰ লগত আলোচনা নকৰাকৈ তেখেতসকলে কেৱল নিজাকৈ এটা সিদ্ধান্ত লৈ কেৱল বগলীখিনিকেই তেওঁলোকে মাৰি পেলোৱা নাই, পৰিৱেশৰ যিটো ভাৰসাম্য সেই ভাৰসাম্যতাটোকো তেখেতসকলে বিনষ্ট কৰিছে। এই সঁচাকৈ পৰিতাপৰ কথা, আমি লজ্জিত হৈছোঁ। ধনমণি, মই এই কথা জানিব বিচাৰিছোঁ আচলতে তাত বৰ্তমান তাত টংলা পৌৰসভাৰ কোনোবা বিষয়ববীয়া কৰ্মকৰ্তা বৰ্তমান উপস্থিত আছে নেকি? কাণ্ড জ্ঞানহীন মানুহে কিন্তু এতিয়া ধ্বংস কৰিবলৈ লৈছে। আৰু এগৰাকী আক্ৰাচুৰ বিষয়ববী আছে, তেখেতৰ পৰা জানিব চেষ্টা কৰিম কি ক'ব, যিহেতু আপোনালোকে আজি FIR দিছে বা DC ৰ ওচৰত গৈছে বা তেওঁলোকক আপোনালোকে কৈছে যে এই ক্ষেত্ৰত উচিত তদন্ত হ'ব লাগে, কি ক'ব? হয়, যিটো ঘটনা আমাৰ মানে ওদালগুৰি জিলাৰ টংলাত হ'ল এইটোতো অতি মৰ্মান্তিক আৰু গোটেই অসম জুৰি এইটো এটা চাঞ্চল্য হৈছে। আৰু আমি ওদালগুৰি জিলা উপায়ুক্ত মহোদয়ক লগ কৰি আমি স্মাৰকপত্ৰ দিছোঁ যে যিহেতু এই কাণ্ডটো পৌৰসভাৰ কাৰণে হৈছে, ইয়াতে কোনো বেলেগ বাতৰো বা কোনো মানুহ হেৰি কৰা নাই। কাৰণ যিখন চিঠি তেওঁলোকে দিছে, চিঠিখনত আপোনালোকে হয়তো পাইছে, প্ৰথমতে অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিছে তেওঁলোকে, অসমীয়া ভাষাখিনি শুদ্ধভাৱে লিখা নাই, কাৰ্যবাহী বিষয়ে যি চহী মাৰিছে। তাৰপিছত চিঠিখন তেওঁলোকে 5 গৰাকী ব্যক্তিলৈ প্ৰেৰণ কৰিছিল যোৱা 8 তাৰিখে। কিন্তু পৰিয়ালখিনিয়ে আমি গম পোৱা মতে, আমাৰ মানুহে লগ কৰা মতে পৰিয়ালখিনি কিন্তু যিহেতু বগলী আছেই আৰু গোটেই বছৰ থাকেই, মানে এইবাৰে যে আহিছে এনেকুৱা নহয়, বছৰে বছৰে আহে, এইটো পৰম্পৰাৰ দৰে হৈছে। বগলী আহে, ইয়াতে থাকে, আকৌ পোৱালি ছোৱালী জন্ম হোৱাৰ পিছত ডাঙৰ হোৱাৰ পিছত গুচি যায়। তো এইবাৰো তেনেকুৱাই হ'ল। কিন্তু 8 তাৰিখে তেওঁলোকে চিঠি দিয়াৰ পিছত পৌৰসভাই বলপূৰ্বকভাৱে নিজৰ মৈমতলিত গৈ কেনে এই বাঁহ চুপখিনি কাটিলে। কাটাৰ পিছত বাকীখিনি পৰিৱেশ আপোনালোকে গমেই পাইছে। কিন্তু আমি ওদালগুৰি আৰু টংলা ৰাইজে অতি দুখ পাইছোঁ আৰু এটাই ব্যৱস্থা আমি বিচাৰিছোঁ, আমি DC ছাৰকো কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰীও তদন্তৰ কথা কৈছে। ইয়াতে সম্পূৰ্ণ পৌৰসভা দায়ী আৰু গতিকে আজিও দেখা পাইছে ইয়াতে পৌৰসভাৰ মানুহ অহা নাই। তেওঁলোক যদি দায়ী নহয়, দোষী নহয়, তেওঁলোক আজি কিয় ইয়াতে অহা নাই? তেওঁলোকৰ উত্তৰখিনি অসমবাসীক বা চৰকাৰক দিব লাগিছিল। গতিকে আমি দাবী জনাইছোঁ পৌৰসভাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে হওক বা প্ৰশাসনে সম্পূৰ্ণ ব্যৱস্থা এটা ল'ব লাগে। ধনমণি মই আহিবলৈ চেষ্টা কৰিম। ধনমণি, মই পুনৰবাৰ যাম টংলালৈ, টংলাত যাম। টংলাৰ ৰাইজৰ বক্তব্য জানিম। কিন্তু মই অকণমান ষ্টুডিঅ' আলোচনাৰ মাজত আহিছে ডক্টৰ ৰথীন বৰ্মন আমাৰ সৈতে আছে। আজি সেই ঘটনাস্থলীৰ যদিও 300 অধিক পোৱালিৰ মৃত্যু হৈছে, তাৰ মাজত এটা ভাল খবৰ যে তাৰ পৰা প্ৰায় 80-90টামান পোৱালি WTI ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া তেওঁলোকে ইতিমধ্যে যিখন বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰ কাজিৰঙাত আছে তালৈ লৈ গৈছে। মই ডক্টৰ বৰ্মনৰ পৰা জানিব বিচাৰিছোঁ কি ষ্টেটাছ, কিমান দিনীয়া পোৱালি আছিল পোৱালিবিলাক? যোৱাকালি দুৰ্ঘটনাটো হোৱাৰ পিছত আজি ৰাতিপুৱা আমি 6টামান বজাত খবৰ পাইছোঁ। তাৰপিছত আমি তাত স্থানীয় বন্ধুবিলাকৰ লগত কথা পাতি অৱশেষত প্ৰায় 85টামান পোৱালি উদ্ধাৰ কৰিব, লোকেল মানুহে উদ্ধাৰ কৰিছে। আৰু 85টা পোৱালি আহি পেলাই আমাৰ দুপৰীয়া আবেলিমান সময়ত আহি পেলাই আমাৰ কাজিৰঙা ৰেস্কিউ চেণ্টাৰত পাইছেহি। কিন্তু 5টা পোৱালি আহি পোৱাৰ পিছতে ঢুকাইছে, ৰাস্তাত মৰিছে। পোৱালি এদিনীয়া পোৱালিৰ পৰাই প্ৰায় 10 দিনীয়া পোৱালি বা 15 দিনীয়া পোৱালি আছে পোৱালিখিনি। তাৰে বেছিভাগ পোৱালিয়ে যিহেতু দুৰ্ঘটনাটো যোৱাকালিয়ে হৈছিলে, যোৱাকালিৰ পৰা খানা পোৱা নাই, তলত পৰি আছে, বিভিন্ন প্ৰিডেটৰে সিহঁতক আঘাত কৰিছে। প্ৰায় আধা সংখ্যক পোৱালিৰে অৱস্থা সিমান ভাল নহয়। কিন্তু আমি আপ্ৰাণ চেষ্টা চলাইছোঁ। বাঁহবিলাক কাটি মানে বাঁহবিলাক তলত পৰিলে, বাঁহবিলাক তলত ভাঙি গ'ল, পোৱালিবিলাক যেতিয়া বিভিন্ন ধৰণৰ চৰাই বা এইবিলাক আহি আক্ৰমণ কৰিছিল। জাষ্ট মই এটা কথা আৰম্ভণিতে মই ক'ব বিচাৰোঁ যে এই বগলীখিনিয়ে মানুহৰ ঘৰৰ ওচৰত কিয় আহি বাঁহ সাজে? কোনোবা এজন বক্তাই আৰম্ভণিতে কৈছেই যে আচলতে সিহঁতে মানুহৰ পৰা নিৰাপত্তা বিচাৰিহে সিহঁতে আছে। নিৰাপত্তা বিচাৰি মানে এনেকুৱা যে মানুহৰ ওচৰত থাকিলে বেলেগ প্ৰিডেটৰবিলাকে আহি পেলাই সিহঁতক আক্ৰমণ কৰিব নোৱাৰে। আৰু সেই ছেফটিটো লৈ পেলাই সিহঁতে মানুহৰ ঘৰৰ ওচৰত আহি পেলাই বাঁহ সাজে। তাৰপিছত যদি আমি সেই এনিমেলটোকে আমি যদি এনেকুৱা এটা অৱস্থা কৰোঁ, কোনোবা এজন আৰু একজন টংলাৰ লোকেল ব্যক্তিয়ে কৈছে যে আমি জীৱশ্ৰেষ্ঠ হয় জানো? মই ভাবোঁ যে আমি জীৱশ্ৰেষ্ঠ হোৱাৰ সন্মান কেতিয়াবাই হেৰাইছোঁ। আৰু এনেকুৱা ধৰণৰ যদি ঘটনাবিলাক হৈ থাকে আমি খুবেই লজ্জান্বিত হৈছোঁ আজি অসমবাসী হিচাপে। এই ক্ষেত্ৰত আমি আমাৰ গুৱাহাটীৰ একাংশ লোকৰ মহানুভৱতা প্ৰশংসা কৰিব লাগিব। আমি দেখিবলৈ পাইছোঁ গুৱাহাটীৰ সমগ্ৰ পাণবজাৰ, তাৰপিছতে কাছাৰীঘাট, উজান বজাৰ, লতাশিল এলেকাত সুবৃহৎ এলেকাত বগলীৰ এটা বৃহৎ কলনী আছে। বিভিন্ন গছত এই সময়ত বগলীবিলাক পোৱালি জগাইছে। এতিয়াও
অসংখ্য গছ আছে য'ত বগলী পোৱালি আছে কিন্তু সকলোৱে সেই বগলীখিনি আদৰি দিছে মই তাত কোনো দেখা নাই তাত গছ কাটিছে মাৰি বা পোৱালি মাৰিছে কটন কলেজৰ চাৰিওকাষে বিভিন্ন বগলী পোৱালি জগাইছে আমাৰ সৈতে নীলপল মহন্ত আছে নীলপল মহন্ত ইতিমধ্যে কৈছে তেওঁ এখন অভিযোগনামা দাখিল কৰিব বিচাৰিছে আৰক্ষীৰ ওচৰত নীলপল মহন্ত কি ক'ব এই গোটেই পক্ষী নিধন সেইটোৰ ভিতৰত পোনপ্ৰথমে মই এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকলৈ ধন্যবাদ যে আপোনালোকে এই কথাটোক মানুহৰ মাজলৈ আগুৱাই দিছে অসমবাসীৰ মাজলৈ আগুৱাই দিছে কথাখিনি প্ৰথম কথাটো এনেকুৱা যে ছাৰেও ক'লে ৰতিন ছাৰেও ক'লে কথাটো যে মানুহৰ ওচৰলৈ আহে তো মানুহৰ ওচৰলৈ আহে আমি এইটো বস্তু এই কথাটো আমি ভালদৰে লক্ষ্য কৰিলে আমি দেখা পাম যে কাছাৰী অঞ্চলটোত আপোনালোকে দেখা পাব যে চৰকাৰী আৱাসবিলাকৰ ওচৰত গছবিলাকত তেওঁলোকে পোৱালি দিয়ে চ' কিহৰ কাৰণে তেওঁলোকে চৰকাৰী আৱাসবিলাকৰ ওচৰলৈ যায় তাত প্ৰটেকশ্যন সকলোতকৈ বেছি সকলোতকৈ নিৰাপত্তা তেওঁলোকে তাত বেছি পায় আৰু বগলীৰ ক্ষেত্ৰত কি হয় তেওঁলোকে অকল এটা পক্ষী বা এটা প্ৰজাতিয়ে একেলগে বাঁহ নাসাজে তাত বহুত প্ৰজাতি একেলগে থাকে যিটোক আমি ইংলিছত ক'লে হেৰণেৰী বুলি কওঁ হেৰণেৰী তাত হেৰণেৰী বুলি এইটো কাৰণেই কোৱা হয় যে তাত বিভিন্ন হেৰণ প্ৰজাতিৰ চৰাই একেলগে বাঁহ সাজে তো সেই হেৰণ প্ৰজাতিৰ চৰাইৰ ভিতৰত আপোনাৰ ইগ্ৰেট আমাৰ 4টা প্ৰজাতি আছে কেটেল ইগ্ৰেট লিটল ইগ্ৰেট ইণ্টাৰমিডিয়েট ইগ্ৰেট গ্ৰেট ইগ্ৰেট যিকেইটা মানে গুবগ বুলি কয় গু বগলী সৰু বগলী মাজু বগলী আৰু বৰ বগলী তাৰ লগতে ৱাক চৰাই তাৰপিছত আৰু বিভিন্ন ধৰণৰ নাইট হেৰণ প্ৰজাতিৰ যিবিলাক আমাৰ কণামুচৰি কৰ্মৰেন মণিয়ৰী চৰাই এইবিলাক চৰাই চবে একেলগে বাঁহ সাজে ওচৰা ওচৰিকৈ বাঁহ সাজে আৰু সেইখিনি আমি একেলগে আমি হেৰণেৰী বুলি কওঁ আৰু আপুনি দেখা পাব গোটেই মই নিজেও কটন কলেজত পঢ়া মই অলপ নষ্টালজিক হৈ গৈছোঁ যে আমাৰ কাৰণে এইটো এটা ফান আছিলে মানে আমাৰ কাৰণে এটা ফূৰ্তিৰ মুহূৰ্ত আছিলে আমি জঁপিয়াই যাওঁ কেনেকৈ যাতে আমাৰ গাত নপৰে মানে ওপৰৰ পৰা চৰাই বিস্তা আমাৰ গাত যাতে নপৰে আমি ছাতি লৈ যাওঁ কেতিয়াবা আমি দৌৰি দৌৰি যাওঁ কিন্তু নীলপল এই কথা নিখনে তাৎপৰ্যপূৰ্ণ ইমান আজি যুগ যুগ ধৰি তাত এইবিলাক গছবিলাক আছে গুৱাহাটীত হয় কোনো এটা গছ কটা নাই কিন্তু দেখা নাই কথা নাই এই ক্ষেত্ৰত এটা কথা মই কওঁ আজি তাত খবৰ কৰি গম পাইছোঁ টংলা এৰিয়াত আকৌ 3-4টা হেৰণাৰী আছে টাউনৰ মাজতে আছে গতিকে আজি মই এই অনুষ্ঠানৰ যোগেদি টংলাবাসীক এটা মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ বাকীকেইটা হেৰণাৰীৰ যাতে প্ৰটেকশ্যনৰ দায়িত্ব আপোনালোকে লয় বাকীকেইটা হেৰণাৰীত যাতে এনেকুৱা দুৰ্ঘটনা নঘটে সেইটো চাব লাগিব আমি লগতে গুৱাহাটীবাসীয়েও এইটো কথা জানি লওক যে মানে ধৰক আপোনালোকৰো আশে পাশে হেৰণেৰিজ তেনেকুৱা আছে আৰু গুৱাহাটীত বহুত আছে আৰু গুৱাহাটীত অকল হেৰণেৰি নহয় গোটেই দীঘলী পুখুৰীটোৰ চাৰাউণ্ডিঙত যদি আপোনালোকে চায় তাত হেৰণেৰিৰ লগতে ষ্টাৰ্লিং মানে আমাৰ যিবিলাক কাণকুৰিকা চৰাই বা আমাৰ যিবিলাক আপোনাৰ আমি মইনা চৰাই বুলি কওঁ আমাৰ যিটো শালিকা তাৰপিছত আপোনাৰ চুতীয়া শালিকা আছে তাত আপোনাৰ তাৰপিছত আপোনাৰ যিটো আমাৰ কাঠ শালিকা আছে এই গোটেইবিলাকে বাঁহ সাজে লগতে তাতে ভাটৌও বাঁহ সাজে তাৰপিছত তাত হেতুলুকা জাতীয় চৰাই এইবিলাকে আহি বাঁহ সাজে তো আমাৰ এই পক্ষীকুল ইহঁতি এটা আমাৰ পৰিৱেশ তন্ত্ৰৰ এটা সাংঘাতিকভাৱে আপোনাৰ সাংঘাতিক ইম্পৰ্টেণ্ট এটা পাৰ্ট মই বুলি ভাবোঁ আৰু সেইটোক ধ্বংস কৰাটো আচ্ছা মই আহিম ইতিমধ্যে দৰ্শকৰ জ্ঞাতাৰ্থে কৈছোঁ নীলপল মহন্ত ইতিমধ্যে হৈকলি বুলি যিটো আমাৰ নামটো পক্ষী আছে সেই পক্ষীবিধৰ সন্দৰ্ভত তেওঁ ইতিমধ্যে গৱেষণা সম্পন্ন কৰিছে তেওঁ PhD থেচিছ ছাবমিট কৰিছে ইতিমধ্যে মলয় বৰুৱা আছে আমাৰ সৈতে আৰ্লি বাৰ্ডছৰ সভাপতি আজি সুদীৰ্ঘকাল ধৰি পক্ষী সংৰক্ষণৰ কাৰণে মলয় বৰুৱা আৰ্লি বাৰ্ডছ আজি যুঁজি আহিছে মলয় বৰুৱা আপুনি কি ক'ব এই গোটেই ঘটনাখনৰ আপোনাৰ প্ৰতিক্ৰিয়া কি বুলি আপুনি প্ৰথমতে মই এই দুষ্কৃতি কাৰ্যত যিসকল জড়িত হৈ থাকিল তেওঁলোকক গৰিহণা দিছোঁ আৰু বিশেষকৈ নগৰ সমিতিৰ যিসকল বিষয়ববীয়াই এনেকুৱা ধৰণৰ কামত লিপ্ত হ'ল আৰু চিঠি লিখি তেওঁবিলাকে এইটো তৎক্ষণাত ভাঙি দিলে এনে অবিবেচক কাৰ্যৰ কাৰণে তেনে বিষয়াজনকো মই গৰিহণা দিছোঁ কাৰণ তেওঁ জানিব লাগে যে এই জীৱ জন্তুবিলাক মানুহক কেন্দ্ৰ কৰি আশ্ৰয় লৈ থাকে এই যিটো হিৰণেৰীৰ কথা ক'লে তাত অকল বগলী নহয় তাত কণামুচৰিবিলাক লগত থাকে বিশেষকৈ বগলী কণামুচৰি আৰু পানীকাউৰী সদায় একেলগে থকা দেখা যায় ডাঙৰ ডাঙৰ হিৰণেৰীজবিলাক চাব গ'লে মাজুলী বা অন্য ঠাইত দেখা যায় যে অজস্ৰ চৰাই কেনেকৈ অলপ তলৰপ কৰি থাকে তাৰ তলত তেওঁলোকে বিষ্ঠা ত্যাগ কৰে কিন্তু স্থানীয় মানুহে কেতিয়াও সেইবিলাকক লৈ পেলাই তেওঁলোকে দুষ্কাৰ্যত লিপ্ত হোৱা নাই এই টংলাখনত কিয় কেনেকৈ এইটো নিশ্চয় আগে পিছেও হৈ আছিল আৰু নগৰ কমিটিৰ বিষয়ববীয়াই গৈ কি কাৰণে সেই সময়তে বাঁহজোপা কাটিব লগা হ'ল এইটো বৰ চিন্তনীয় বিষয় তেওঁলোকৰ নিজৰ এখতিয়াৰৰ বস্তু নহয় এঘৰ মানুহৰ ঘৰত ম্যাদী পট্টাৰ মাটিত থকা বাঁহৰ চোপাটো তেওঁলোকৰ কিয় চকুত পৰিল সেই সময়ত আৰু 15 বা 20 দিন ৰোৱা হ'লে এইবিলাক ডাঙৰ হৈ পাখি মেলি উৰি গ'ল হয় এইবিলাকৰ এটা ডাঙৰ ভূমিকা আছে এতিয়া খেতিৰ সময়ৰ পিছতে এই বগলীবিলাকে গৈ খেতিপথাৰত নামি তাত থকা বিভিন্ন পোক পৰুৱা পতংগ এইবিলাক খায় সেইবিলাকে নিয়ন্ত্ৰণত ৰাখে এই কথাটো যদি মানুহে বুজি নাপায় তেনেহ'লে মানুহ নামৰ অযোগ্য মই অকল এইটো টংলাৰে ঘটনা নহয় গুৱাহাটীতো এনেকুৱা ধৰণৰ ঘটনা আগতে 2-এটা হৈছে
প্ৰণয়বাৰ নিশ্চয় মনত থাকিব লাগে যে এসময়ত যিটো কস্তুৰবা আশ্ৰম গান্ধী আশ্ৰম সেই তাৰ কদম গছ আৰু তেনেকুৱা ধৰণৰ গছবিলাকত তাত হাড়গিলাৰ বাঁহবিলাক এদিন হঠাতে 2002-03 চনত আহি বহুত ওচৰৰ মানুহে তাত প্ৰটেষ্ট কৰে যে বৰ বিস্তাটো বৰ দুৰ্গন্ধযুক্ত, গতিকে সেইবিলাক কাটি পেলাব লাগে। কস্তুৰবা আশ্ৰমে নিজে একো তদ্ভত নোপোৱাকৈ কিছুমান মানুহে আনি কুঠাৰেৰে আনি গছবিলাক কাটি পেলালে আৰু তেনেকৈ তাতো সেই পোৱালিবোৰ তেনেকৈ সৰি পৰিল। তে সেইবিলাক লৈ কিন্তু আমি আৰ্লি বাৰ্ডছে সেই 2003 চনত প্ৰটেষ্ট কৰি পেলাই তাত এটা প্ৰচেছন উলিয়াইছিলোঁ। পক্ষীৰ মৃত্যুত প্ৰচেছন কৰা সেইটো গুৱাহাটীত প্ৰথমবাৰলৈ হৈছিলে আৰু আমি শোকসভা পালন কৰিছিলোঁ আৰু তাত সকলো স্থানীয় মানুহ যোগ দিছিলে। এইটো হাড়গিলাৰ পিছত ঘটনা আছিল। গতিকে দেখা গৈছে যে এই ধৰণৰ ঘটনাবিলাকৰ পৰা জনসাধাৰণ গুৱাহাটীত সতৰ্ক হৈছে। এতিয়া গুৱাহাটীখনৰ ভাল লগা কথা যে সেইদিনাও আজি 15 দিন আগত পাণবজাৰত আমাৰে সাধাৰণ সম্পাদক চৌধুৰী যিজন আমাৰ ছেক্ৰেটাৰী তেওঁক খবৰ দিলে যে এনেকুৱা এটা ঘটনা হৈছে, মানুহ আহিছে গছ কাটিবলৈ। তে লগে লগে সেই গৌতম চৌধুৰী খবৰটো পাই মই কমিশ্যনাৰক ফোন কৰিলোঁ GMCত। তেওঁৰ লগে লগে মানুহ পঠিয়ালে আৰু বেলেগ বেলেগ মানুহ আহি হাজিৰ হ'ল তাত। তেওঁলোকেও বহুত মানুহ গোট খোৱা দেখি সেই মানুহকেইটাই কিছুমান বগলী কৰি সৰি পৰিল, কিন্তু বাকীবিলাক পলাল। সেই কাঠকটীয়া খৰিকটীয়া যিকেইজনক নিযুক্ত কৰিছিল, কোনে কৰিছিল সেইটো কথা কোনেও কিন্তু নক'লে। যে এই কামটো বহুতে ভাবিছিল যে চৰকাৰে কৰিব দিছে, কাৰণ DC কোৱাৰ্টাৰত বা তাৰ কাষৰ সেইবিলাক চৰকাৰী মাটি, নিশ্চয় চৰকাৰৰ ফালৰ পৰা হৈছে। কোনেও কোৱা নাই, তেওঁলোকে চৰকাৰৰ গাত ভেজাটো দি নিজেই নিজাকে এইবিলাক গছৰ ঠাল ঠোল কাটি বগলীবিলাক ধৰি নি পেলাই বিক্ৰী কৰাৰ মতলব। এনেকুৱা ধৰণৰ ঘটনা আৰু আছিলে। সেইটো যদি সময় ৰামপুৰৰ ফালে এটা ঘটনা হৈছে, এখন বিলত অলপতে হৈছে, এইটো 15 দিনৰ আগৰ ঘটনা। কিন্তু মানুহকেইজন মানুহকেইজন পলাই গ'ল, তেওঁলোক পলাই গ'ল। তাৰপিছতে আৰু ঘটনাটো থাপ থুপটি থৈ দিয়া হ'ল। ঠিক আছে, আমি এই বিষয়লৈ আৰু অধিক আলোচনাৰ মাজলৈ আহিম আৰু কেতবোৰ কথা পাতিবলগীয়া আছে। আৰু এই যিবিলাক চৰাইবিলাকৰ তেওঁলোকৰ সংৰক্ষণ ষ্টেটাছ আমি জানিম, আচলতে এইবিলাক কিমান দুষ্প্ৰাপ্য হৈ আছে বা কিমান বিৰল, কি অৱস্থাত আছে তেওঁলোকৰ, আৰু কিহৰ কাৰণে এই হঠকাৰী সিদ্ধান্ত টংলা পৌৰসভাই ল'লে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ বাবে আমাৰ বিশেষ অনুষ্ঠান NK দৰবাৰত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ NK TVৰ বিশেষ অনুষ্ঠান NK দৰবাৰ মজিয়ালৈ। আজি আমি কথা পাতি আছোঁ এটা নৃশংস ঘটনা হৈছে টংলাত। প্ৰায় 300 শতাধিক বগলীৰ পোৱালীক ইতিমধ্যে নৃশংসভাৱে তাত হত্যা কৰা হ'ল বুলি ক'ব লাগিব। মই এই বিষয়ে কথা পাতি আমাৰ সৈতে আছে ডক্টৰ ৰুথিন বৰ্মন, আছে নীলপল মহন্ত, মলয় বৰুৱা আৰু আছে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন। আৰু টংলাত আমাৰ সেই ঘটনা আছিল, তাৰ টংলাৰ কেইবাগৰাকী স্থানীয় লোক আছে। মই ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনৰ ওচৰলৈ পুনৰবাৰ গৈছোঁ। আমি একবিংশ শতিকাৰ পৃথিৱীত বসবাস কৰিছোঁ। আপুনি ইতিমধ্যে কৈছে যে আমি জীৱশ্ৰেষ্ঠ হৈ থকাৰ যোগ্যতাই হেৰুৱাই পেলাইছোঁ। আচলতে এই যিটো ঘটনা, ইয়াৰ কিছুদিন পূৰ্বে দৰাবিলত এনেকুৱা এটা ঘটনা হ'ল, অসংখ্য বগলী তাত নিধন কৰা হ'ল। কিন্তু এই যিবিলাক দুষ্কাৰ্য এইবিলাক হৈ আছে, মানুহৰ মাজত সচেতনতা আমি যিমান পাৰে প্ৰকৃতি সংগঠনবিলাকে সচেতনতা আনিবলৈ চেষ্টা কৰিছে, তাৰ মাজতো কিন্তু এনেকুৱা দুষ্কাৰ্য মাজে সময়ে হৈ আছে, তাক ৰোধ কৰিব পৰা যোৱা নাই। কি ভাবে, কি কৰা উচিত, কেনেকৈ আগবঢ়া উচিত, কি ভাবে আপুনি? হয় প্ৰণয়দা, আৰু মই এইখিনি সময়তে মই ক'বলৈ পাই মই সুখীও হৈছোঁ যে সকলোৱে আপোনালোকে অৱগত যে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বনমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছে যে এই ঘটনাৰ যাতে উচিত তদন্ত হয়। আৰু সেইটো মই ভাবোঁ আমাৰ কাৰণে, আমাৰ প্ৰকৃতি প্ৰেমীসকলৰ কাৰণে বা সকলো ৰাইজৰ কাৰণে বা প্ৰকৃতিৰ কাৰণে এইটো এটা শুভ লক্ষণ আৰু খুব ভাল কথা। এইখিনি সময়তে তেখেতক শলাগিছোঁ আৰু যাতে উচিত তদন্ত হয়। আৰু ইয়াৰ পিছতে মই এইটো কথাই ক'ব বিচাৰিম, আপোনাৰ প্ৰশ্নৰ লগত মোৰ উত্তৰটো এইটোৱে ক'ব বিচাৰিম যে যিটো আপুনি দৰাবিলৰ ঘটনা ক'লে বা এনেকুৱা ঘটনা হৈয়ে যিহেতু আছে, গতিকে ব্ৰিডিং বাৰ্ডছবিলাকক যাতে আমি যিটো প্ৰজনন ঋতুত থকা চৰাইখিনিক বা এনেকুৱা জীৱ জন্তু পক্ষীকুলক যাতে আমি সুৰক্ষাৰ কাৰণে আগবাঢ়ি আহোঁ, তাৰ কাৰণে মই প্ৰত্যেক জিলাৰে মই মাননীয় উপায়ুক্ত মহোদয়সকলক তেখেতসকলক মই অনুৰোধ জনাইছোঁ প্ৰত্যেকেই যাতে এখন ন'টিছ দিয়ে, যাতে ব্ৰিডিং বাৰ্ডছখিনি যিখিনি চৰাই মানুহৰ বসতিত আৱাসস্থলত মানে ব্ৰিডিং কৰিবলৈ আহে, প্ৰজনন কৰিবলৈ আহে, সেইখিনি সময়ত যাতে তেওঁলোকে এখন ন'টিছ যাতে যায় যে তেওঁলোকে যাতে সুৰক্ষা পায়। তাৰ উপৰিও যাতে তেওঁলোকে পৰিৱেশৰ সজাগতাৰ কাৰণে, কাৰণ যিমান যিমান ন'টিছ দিলেও
সজাগতা কিন্তু লাগিবই, মানুহৰ মনৰ পৰা আহিবই লাগিব। পক্ষী কুলক বা যিকোনো জীৱ জন্তুক বা আমাৰ প্ৰকৃতিক জীৱ বৈচিত্ৰ্য আমি নিজৰ বুলি ভাবিব লাগিব, সেইটোহে আটাইতকৈ ডাঙৰ কথা। আৰু যাতে এৱেৰনেছ ড্ৰাইভ, গতিকে সজাগতা অনুষ্ঠান যাতে তেওঁলোকে গুৰুত্ব দিয়ে, মানে পৰিৱেশ আগত তাৰপিছতে বাকী কাম। আৰু মলয়দাই ইতিমধ্যে ইমান সুন্দৰকৈ কথাখিনি ক'লে বা প্ৰত্যেকগৰাকী বক্তাই ক'লে, গতিকে মই নিজেও বহুত শিকিছোঁ। আৰু গতিকে মলয়দাই যে ক'লে সভা পাতিছে, সঁচাকৈ মই নিজেই মই কি ক'ম আৰু শিহৰণি উঠি গৈছে শুনি পেলাই। গতিকে আহক আমি সকলোৱে মিলি আগবাঢ়ি যাওঁ আৰু এই ব্ৰিডিং বাৰ্ডছ, প্ৰজনন ঋতুত থকা এই চৰাইখিনিক যাতে আমি সুৰক্ষা দিওঁ, নহ'লেনো আমি কেনেকৈ জীৱশ্ৰেষ্ঠ বুলি ক'ম। অতি লজ্জিত আচলতে, আৰু এইখিনিয়ে মোৰ ক'বলগীয়া। ধন্যবাদ। মই এইখিনিতে এটা সৰু কথা এটা ক'ব খুজিছোঁ। আচলতে মই য'ত থাকোঁ গুৱাহাটীৰ চানমাৰী কলনী, মোৰ ঘৰৰ সন্মুখত দুজোপা আম গছ আছে। আম গছৰ দুডাল খুৰুঙত হেটলুকা চৰাই পোৱালি পাৰিছে। আমাৰ ৰাতিপুৱাৰ পৰা আমাৰ পৰিয়ালটোৰ কামটোৱে এইটো যে পূৰা পোৱালিকেইটা আহিছে নাই ডাঙৰ কৰাটো চাই থকাটো। আনকি মাজতে এই চিকাৰী চৰাই আহিছিলে, আমি গোটেইবিলাক চিঞৰ বাখৰ কৰি ঘৰৰ মোৰ পত্নী বা ছোৱালীয়ে চৰাই খেলিছে। গতিকে সেইটো এটা বেলেগ ধৰণৰ এটা তৃপ্তি নহয়, মানসিক তৃপ্তি, যে চৰাইটো খুৱাইছে, মাক বাপেক আহি খুৱাইছে, তাক ডাঙৰ কৰিছে। গতিকে এই যিটো ঘটনা আচলতে চৰম অবিশ্বাস্য কাণ্ড এনেকুৱা ঘটনা। মই সেইকাৰণে পুনৰবাৰ টংলালৈ যাব বিচাৰিছোঁ। টংলা মই ধনমণি বৰ্মন আছে, টংলাৰ আমাৰ সংবাদদাতা। ধনমণি, মই জানিব বিচাৰিছোঁ আচলতে এই টংলা পৌৰসভাৰ পৌৰপতি কোন? হয়, নিশ্চয়কৈ। টংলাৰ যি পৌৰসভাৰ পৌৰপতি চেয়াৰমেনজন আছে, চেয়াৰমেনজন হৈছে দিলীপ কুমাৰ বড়ো, আৰু তেখেত বৰ্তমান খালিংদুৱা সমষ্টিৰ MCLA হয়। আৰু তেখেতৰ যি নটিচৰ জৰিয়তে বিশেষকৈ এই ঘটনা সংঘটিত হ'বলৈ পাইছে, কিয়নো ক'ব লাগিব যে তেখেতে যি এখন নটিচ প্ৰেৰণ কৰিছিলে কেইজনমান ব্যক্তিৰ নামত, আৰু তেওঁলোক হৈছিলে তেওঁলোকৰ যি মাটিৰ মালিকৰ নামত তেওঁ বিশেষকৈ চেয়াৰমেনজনে এই পদক্ষেপ গ্ৰহণ কৰিছিলে। আৰু যি তেওঁলোকে কলাইগাঁও টংলা থানালৈকে তেওঁলোকে এইখন পঠিয়াইছিলে, যিখন আমি দিনত দেখুৱাইছিলোঁ, যিখন FIR বা যিখন পত্ৰ, সেই পত্ৰখন প্ৰেৰণ কৰিছিলে। কিন্তু সেই পত্ৰখন পাই 3 দিনমান পিছত যি টংলা পৌৰসভা আছিলে, পৌৰসভাৰ তেওঁলোকৰ যি বিষয়ববীয়াসকল আছিলে, তেওঁলোক গৈ তাতে যি বাঁহ গছবিলাক আছিলে, বাঁহ গছবিলাক কাটি পেলাইছিলে। আৰু ক'ব লাগিব যে বাঁহ গছ মেইনলি ইয়াৰে যি বিষয়ববীয়াসকল আছে, বিষয়ববীয়াসকলৰ ভিতৰত আৰু এজন আছে, তেওঁলোকক চলাই বা বৰবাবু বুলি কয় ধৰণী বৰ্মন, আৰু লগতে আছে যি খালিংদুৱাৰ সমষ্টিৰ বৰ্তমানৰ MCLA দিলীপ বড়ো, বৰ্ণয় বৰদলৈ। নাই, মই আচৰিত লাগে যে এজন MCLA, তেওঁতো জনপ্ৰতিনিধি, তেওঁ ন্যূনতম এইখিনি তেওঁৰ সচেতন থাকিব না। অন্য সাধাৰণ ৰাইজে হ'লে বেলেগ কথা, এজন জনপ্ৰতিনিধি, তেওঁ MCLA, গতিকে তেওঁৰ এটা দায়িত্ব আছে। কিন্তু সেই নেতাজনৰ নেতৃত্বত এনেকুৱা ধৰণৰ হঠকাৰী কাণ্ড সংঘটিত হৈছে। টংলাৰ আৰু ধনমণি আৰু কোন আছে টংলাবাসী ৰাইজ, আৰু তেওঁলোকে এই বিষয়ত আৰু কি ধৰণেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বা কি ক'ব বিচাৰিব তেওঁলোকে? হয়, নিশ্চয়কৈ। প্ৰণয়, মই পোনে যি আছুৰ বিষয়ববীয়া আছে তেখেতৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম। কি ক'ব, যিহেতু আজি এটা নৃশংস ঘটনা সংঘটিত হ'ল, এই ক্ষেত্ৰত আছুৰ মতামত কি হ'ব? আচলতে যি আজি কাণ্ড কাৰখানা টংলাত সংঘটিত হৈ গ'ল, এয়া জীৱশ্ৰেষ্ঠ মানৱশ্ৰেষ্ঠৰ এই জীৱশ্ৰেষ্ঠৰ বাবে আচলতে লজ্জানত ঘটনা। আৰু গোটেই বিশ্বৰ মানৱপথত আচলতে আজি আমাক লজ্জানত কৰিছে। আজি যিসকলৰ প্ৰৰোচনাত আজি এই ঘটনাটো সংঘটিত হ'ল, আমাক লজ্জানত কৰিছে। এই অবুজ পক্ষীকুলক আজি যিধৰণে তেখেতসকলে ধ্বংস কৰিলে, নিধন কৰিলে, এয়া আচলতে আমি ধিক্কাৰ দিছোঁ টংলা আঞ্চলিক ছাত্ৰ সন্থাই পোনপ্ৰথমে। আৰু তেখেতসকলে আচলতে এই প্ৰথম ঘটনা নহয়, বছৰি তেনেকৈ ধৰণৰ পক্ষীকুল আহি পেলাই ইয়াতে বসবাস কৰি প্ৰজনন কৰি পেলাই পোৱালি জন্ম দিয়াৰ পিছত ইয়াৰ পৰা গুচি যায়। আৰু শেহতীয়াকৈ আজি যি ঘটনা সংঘটিত হৈ গ'ল, এই আজি 3 দিন আগত দায়িত্বভাৰ লোৱা খালিংদুৱাৰ সমষ্টিৰ যি নেকি MCLA দিলীপ কুমাৰ বড়ো, তেখেতে চেয়াৰমেনৰ দায়িত্ব লোৱাৰ পিছতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। গতিকে আমি টংলা আঞ্চলিক ছাত্ৰ সন্থাই এটা কথাই ক'ব বিচাৰিছোঁ, যি অবুজ পক্ষীকুলক যিধৰণে নিধন কৰা হ'ল তাৰ উচিত তদন্ত হ'ব লাগে। আৰু আমি ইতিমধ্যে মৌখিকভাৱে জিলাৰ উপায়ুক্ত মহোদয়, হৰিচিঙা ৰাজচক্ৰ বিষয়া মহোদয়াক আমি অৱগত কৰাইছোঁ। আৰু আমি খুব কম দিনৰ অহাকালিৰ ভিতৰত আমি টংলা আঞ্চলিক ছাত্ৰ সন্থাই আচলতে গোচৰ ৰুজু কৰিম। যিসকল দোষী তেখেতসকলক তদন্ত হ'ব লাগে আৰু উচিত ধৰণে তেখেতসকলক শাস্তি প্ৰদান কৰিব লাগে। নিশ্চয়কৈ এয়া আছিলে টংলাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাষ্য। আৰু মোৰ লগত টংলাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছে, তেওঁলোকৰ বিষয়ে কি ক'ব, যিহেতু আপোনালোকে নিজে দেখিছে তাৰে পোৱালিসমূহ কিদৰে মৰিছে, বৰ্তমানো সেইবিলাক কুকুৰে খাইছে, কিবাহে খাইছে, এনেদৰে পৰি আছে। এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ হোৱা নাই, কি ক'ব?
পোনপ্ৰথমেতো আমি টংলা পৌৰসভাৰ এই যি কাণ্ড ভূত নাচৰ কাণ্ডক আমি প্ৰথমে গৰিহণা তীব্ৰভাৱে গৰিহণা দিছোঁ। যোৱাকালি ঘটনা যেতিয়া আছিলে আমি তেতিয়া নিজে তাতে আমি উপস্থিত আছিলোঁ। আমি আৰু তাতে সেই কাণ্ডখিনি এই কামখিনি আমাৰ যিজন চেয়াৰমেন MCLA দিলীপ কুমাৰ বড়োৰ নেতৃত্বত তেওঁ নিজে তাত উপস্থিত থাকি কামখিনি কৰাইছিলে। তেওঁ যদি নাথাকিলে হয় বেলেগ কথা আছিলে, কিন্তু নিজে তাত উপস্থিত আছিলে আৰু নিজে চকুৰেও দেখিছিলে যে চৰাইবোৰ যেতিয়া বাঁহবোৰ কাটিছিলে যে চৰাই পোৱালিবোৰ কেনেকৈ পৰি কেনেকৈ মৃত্যুবৰণ কৰিছে তেওঁ নিজে দেখিও তেওঁ কিয় মানা নকৰিলে? আমাৰ প্ৰথম কথা তেওঁক সেই প্ৰশ্নটো আমাৰ। দ্বিতীয়টো হৈছে যে পৰিভ্ৰমী চৰাই এটা সময়ত আহে আৰু এটা সময়ত গুচি যায়। তেওঁলোক ইয়াৰ স্থায়ী বাসিন্দা নহয়, তেওঁলোক পৰিভ্ৰমী। তেওঁলোকে পৰিভ্ৰম কৰি থাকে গোটেই পৃথিৱীখন বা গোটেই বিশ্বখনৰ গোটেই ভাৰতবৰ্ষখন। তেওঁলোকৰ 2 মাহ বা 3 মাহ সময় তেওঁলোকে ধৈৰ্য ধৰিব নোৱাৰিলে নেকি? তেওঁলোকে 2 মাহ বা 3 মাহ ধৈৰ্য নধৰাকৈ তেওঁলোকে হঠকাৰী সিদ্ধান্ত তেওঁলোকে ল'লে? কিয় তেওঁলোকে ক্ষমতা অপব্যৱহাৰ কৰি কিয় তেওঁলোকে আজি বাঁহ গছবোৰ কাটি পেলালে? বাঁহ গছ কটাখিনি ডাঙৰ কথা নহয়, কিন্তু বাঁহ গছ কটাৰ ফলত যি জীৱকুলৰ যি অনিষ্ট হ'ল সেই অনিষ্টৰ উত্তৰ কোনে দিব? আজি আপোনালোকে তেওঁলোকৰ বিষয় বিভাগে আপোনালোকে মাতিছিলে, আজি তেওঁলোক কিয় উপস্থিত নহ'ল? আমাৰ এটাই দাবী, আমাৰ যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতি আমি এটাই দাবী কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে ইয়াৰ উচিত তদন্ত কৰক আৰু তদন্ত কৰি MCLA গৰাকীৰ লগত চেয়াৰমেন বা লগত যিগৰাকী বিষয়ববীয়া আছে সকলোকে এক উচিত শাস্তি পাব লাগে। আমাৰ দাবী এইটোৱে। হয়, নিশ্চয়কৈ ক'ব লাগিব যে যিহেতু আজি যি হৃদয় বিদাৰৰ ঘটনা সংঘটিত হৈছিলে এই ক্ষেত্ৰত কিন্তু আমি যি পৌৰসভাৰ বিষয়ববীয়াই হওক বা বিভিন্নজন ইয়াৰ লগত যি কামৰ লগত জড়িত আছিলে তেওঁলোকক আমি কণ্টেক্ট কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁলোকে যদি দোষী নহয়, কিন্তু কি কাৰণত তেওঁলোকে আমাৰ পৰা বা NKTVৰ পৰা তেওঁলোকে লুকাই গৈছে বা তেওঁলোকে মোবাইল অফ কৰি কি কাৰণত তেওঁলোকে নিজৰ মুখ লুকাই বহি আছে, এই ক্ষেত্ৰত বাইদেউগৰাকীৰ ওচৰলৈ মই পুনৰ যাবলৈ চেষ্টা কৰিছোঁ। বাইদেউ কি ক'ব, যিহেতু আজি বহু সৰু পোৱালি মৰি গ'ল আৰু অবুজ প্ৰাণী, এই ক্ষেত্ৰত আপুনি কি ক'ব? আচলতে এই গোটেই ঘটনাটোৱে গৰিহণাৰ যোগ্য আৰু ইয়াক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ। আমি টংলাবাসীয়ে প্ৰকৃতিপ্ৰেমী বুলি ক'বলৈ আজি দুখ লগা হৈছে, লাজ লগা হৈছে। আমি কঠোৰ ভাষাৰে আমি ইয়াক গৰিহণা দিছোঁ, আমি নিন্দা কৰিছোঁ। কিন্তু এই যে গোটেই পক্ষীকুলৰ যি বিনাশ ঘটিল, সেই বিনাশ ঘটাৰ মূল গুৰিতে সামান্য এটা অৰ্ডাৰ, এটা অফিচিয়েল অৰ্ডাৰ। আৰু যি অৰ্ডাৰটো দিয়াৰ সময়ত তাৰ বিষয়ববীয়াই গুৰুত্বহীনভাৱে সেই তাৰ অৰ্ডাৰত চহী কৰিছে। কাৰণ সেই অৰ্ডাৰটো চহী কৰাৰ আগতে তেখেতে তাত থকা বানানৰ ভুল শুদ্ধিৰ বাবে সেই কথা নকলোৱেই বা, কিন্তু তাত যিখিনি তাৰমানে অৰ্থ নিহিত হৈ আছে সেই অৰ্থ নিহিত হৈ থকাৰ তেখেতে বুজি পোৱা নাছিল নেকি? তাৰ অৰ্থ কি আছিল? বাঁহ গছ কাটিছে, তেখেতে স্পটত গৈ বাঁহ গছ চোৱা নাছিল নেকি? অকল হেবিটেট ধ্বংস কৰাই নাই, এটা পক্ষীকুল ধ্বংস কৰি পক্ষীকুলৰ নেক্সট জেনেৰেশ্যনটো ধ্বংস কৰি পেলাই জীৱ জগতৰ পৰা কিছুমান জিনৰ বিয়োজন ঘটাইছে। আৰু আমি য'ত আমি সংৰক্ষণৰ কথা কৈ থাকোঁ অনবৰতে, সংৰক্ষণৰ বিপৰীতে কাম কৰিছে। আমি ইয়াতে বহুতো আইন প্ৰণয়ন হৈছে, আমাৰ বন্যপ্ৰাণী ৰক্ষাৰ বাবে যিবোৰ আইন আছে সেই আইনৰ পৰিপন্থী কামবোৰ এইবোৰ হৈছে। আৰু এই আইনসমূহ বাৰে বাৰে এমেণ্ডমেণ্ট হৈ আছে 10 বছৰৰ মূৰে মূৰে। আটাইতকৈ শেষত 2006 চনতো এমেণ্ডমেণ্ট হৈছে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972। এই আইনত যি শাস্তিৰ ব্যৱস্থা আছে, মই বিচাৰোঁ, আমি সকলোৱে টংলাবাসীয়ে বিচাৰোঁ, সকলো সচেতন নাগৰিকে বিচাৰিছে যে তেখেতসকলৰ এই আইনৰ আওতালৈ লৈ আহি পেলাই তাৰ কি কৰিব পাৰি তাৰ বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ আমি অকল আইনৰ তেখেতে শাস্তি পালেই নহ'ব সেইটো নহয়, কিন্তু আইনখন যেতিয়া প্ৰণয়ন কৰা হয় তাৰ এটা মহান উদ্দেশ্য আগত ৰখা হয় যে এই আইনে সকলোকে সুৰক্ষা দিব। কিন্তু আইন প্ৰণয়ন কৰিলেই আমি কাকো সুৰক্ষা দিব নোৱাৰোঁ, আমি তেখেতসকলৰ মানসিকতা সলনি কৰিব লাগিব। আৰু এই মানসিকতা সলনি কৰাৰ বাবে আমি নতুন প্ৰজন্মক আকৌ আহ্বান জনাইছোঁ সজাগতা সৃষ্টি কৰা। তেখেতে বৰ সুন্দৰভাৱে কৈছে আমাৰ ক'ব লাগিব যে মই আহিম তোমাৰ ওচৰত আকৌ এবাৰ যাম। মই তাতে তেওঁ খুব সুন্দৰভাৱে কৈছে যে আমাৰ মানসিকতা সলনি কৰিব লাগিব। মই ডক্টৰ ৰথীন বৰ্মনৰ ওচৰত পুনৰবাৰ আহিছোঁ। ডক্টৰ বৰ্মন, বৰ্তমান এই যিকেইটা পোৱালি আছে বৰ্তমান বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰত, এদিনীয়াৰ পৰা 10 দিনীয়া পোৱালি বচাব পৰা যাবনে? এদিনীয়া পোৱালিটা চেষ্টা কৰি আছোঁ আমি, আমাৰ ফালৰ পৰা আমি যৎপৰোনাস্তি চেষ্টা কৰিম। এইটো সময়হে ক'ব। আজি আবেলি চৰাইকেইটা আহি পাইছে, প্ৰায় যোৱাকালি যে ঘটনাটো ঘটাৰ পৰা প্ৰায় আজি ৰাতিপুৱালৈকে সিহঁতক কোনো ধৰণৰ এটেণ্ড কৰিব পৰা হোৱা নাই, গতিকে অৱস্থাটো সিমান ভাল নহয়।
কিছু সংখ্যক পোৱালি ভালেই আছে কিন্তু কিছু সংখ্যক পোৱালিৰ অৱস্থা ভাল নহয় এইটো আপোনাক এনেকুৱা পোৱালিবিলাক কি মানে খাদ্য হৈছে কি দিয়া যাব কেনেকুৱা খাদ্য পোক পৰুৱা খাই আছে পোক পৰুৱা খাই আমি পোক পৰুৱা দিব চেষ্টা কৰিছোঁ কিন্তু আমি অহাৰ লগে লগে আমাৰ সৰু মাছ তাকো আকৌ সৰুকৈ কাটি পেলাই আমি সিহঁতক খুৱাই আছোঁ আৰু লগত যথেষ্ট পৰিমাণে সিহঁতক পানী দিছোঁ পানী দিছোঁ কাৰণ ডিহাইড্ৰেশ্যন হয় ডিহাইড্ৰেশ্যনটো আমি প্ৰথমতে নোহোৱা কৰিব লাগিব দেহত পানীৰ পৰিমাণটো সিহঁতৰ কমি যায় যেতিয়া খাদ্য নাপায় গতিকে দেহত পানীৰ পৰিমাণটো কমি গ'লে বহুত ধৰণৰ ক্ষতি হ'ব পাৰে দেখা এইটো এই পোৱালি মানে পোৱালিখিনি উদ্ধাৰ কোনে কৰিলে কেনেকৈ লৈ গ'ল আপোনালোকে তালৈ তাত লোকেল যুৱ সমাজেই কৰিছে সেইটো খবৰ পাইছোঁ আমি তাত তাৰপিছত আকৌ স্থানীয় আমি যিটো খবৰ পাইছোঁ DC গৈছে তাত চাৰ্কুল অফিচাৰ গৈছে গৈ পেলাই গোটেই কথাখিনি তদাৰক কৰিছে আৰু এই ক্ষেত্ৰত মই DC আৰু চাৰ্কুল অফিচাৰক ধন্যবাদ জনাইছোঁ যে এটলিষ্ট আমি 80টা চৰাইটো বচাইছোঁ এই মুহূৰ্তলৈকে পিছত কিমানটা বাচে সেইটো নাজানো কিন্তু ডেফিনেটলি 50%টো আৰামছে বাচি যাব লাগে কিন্তু এই ধৰণৰ ঘটনা যাতে কেতিয়াও নহয় সেইটোৱে আচলতে বেয়া লাগিছে ৰাতিপুৱা যেতিয়া 6টা বজাত খবৰটো পাইছোঁ 6টা বজাত পাই পেলাই চকুৰ পানী ওলাই গৈছে 300 চৰাই আমি মাৰি পেলালোঁ এটা ঘটনাত এটা সাধাৰণ এটা অজুহাত লৈ পেলাই ছবি যিখিনি ছবি দেখা গৈছে যে পোৱালিবিলাক তলত পৰি চফৰাই আছে বহুত বাঁহৰ চেপাত মৰিলে এইবিলাক দেখাটো বিৰাট দুখজনক এনেকুৱা ঘটনা আগতেও 2-4বাৰ দেখিছোঁ কিন্তু যেতিয়া ছাইটত যাওঁ যেতিয়া জাগাত যাই পেলাই এইবিলাক চাওঁ চকুৰ পানী ওলাই যায় কাৰণ আমি কিয় ক'ব নোৱাৰোঁ এইবিলাক চৰাই নিজৰ পৰিয়ালৰ মেম্বাৰ বুলি আমি ভাবোঁ নিজৰ পৰিয়ালৰ এজন সদস্যই যেনেকৈ তাত আঘাতপ্ৰাপ্ত হৈ পৰি আছে সেইটো ফিলিংছ একজেক্টলি একে কিন্তু এই ক্ষেত্ৰত মই জাষ্ট টংলাবাসী ৰাইজক এটা কথা জনাওঁ ক'ব বিচাৰিছোঁ এই গোটেইখিনি চৰাই আচলতে আমি কোনোবা এজন ব্যক্তিয়ে কৈছে যে কৃষকৰ বন্ধু কেনেকৈ কৃষকৰ বন্ধু এই সিহঁতে চৰাইখিনিও প্ৰজননৰ কাৰণে এই সময়খিনি কিয় বাছি লৈছে এই সময়খিনি বাছি লোৱাৰ এটাই কথা যদি এই চৰাইখিনি আৰু 15 দিন বা এমাহ পিছত ডাঙৰ হ'ব তেতিয়া সিহঁতে চিধা গৈ পেলাই আমাৰ খেতি পথাৰলৈকে যায় আৰু সেই সময়তে আমি খেতিৰ কামো আৰম্ভ কৰোঁ গতিকে আমি যেতিয়া খেতিৰ কাম আৰম্ভ কৰিম এই চৰাইকেইটাৰ দায়িত্ব হ'ল খেতিত অহা পোক পতংগবিলাক খাই আমাৰ খেতিটো ভাল কৰা ৰক্ষা কৰা গতিকে এই যিটো আমাৰ কৃষকৰ বন্ধু চৰাইবিলাকক মাতি ইয়াৰ ফলত আমাৰ খেতিত প্ৰভাৱ পৰিব গতিকে সেইটো 1 নম্বৰ কথা 2 নম্বৰ কথা আমি যে আমাৰ অসমত ইমান চৰাই চিৰিকটি ইমান বায়'ডাইভাৰ্চিটি আছে তাৰ কাৰণে মই সদায় ৰাতিপুৱা উঠি ভগৱানক ধন্যবাদ জনাওঁ যে হে ভগৱান ৰাতিপুৱা উঠি আমি চৰাইৰ মাত শুনো আমি গাড়ীৰ পে হৰ্ণ নুশুনো গতিকে এই কথাটো যদি আমি চাইনা বা আমেৰিকা বা ইউৰোপত যায় সিহঁতে ৰাতিপুৱা চৰাইৰ মাত নুশুনে সিহঁতে ৰাতিপুৱা কিবা গাড়ী বা কিবা ৰেলগাড়ীৰ কৰ্কট মাত শুনে গতিকে আমি আচলতে ভগৱানক সদায় ধন্যবাদ দিব লাগে টংলাবাসী আচলতে মই ভাবোঁ যে সিহঁত খুবেই ভাগ্যৱান এই গোটেইখিনি চৰাই টংলাক সেই এৰিয়াটো বাছি লৈছে চৰাইৰ বাসস্থানৰ কাৰণে সিহঁতে ব্ৰিডিং কৰিব তাত আহে ৰাতিপুৱা উঠি তেওঁলোকে চৰাইৰ মাত শুনিছে সেইটো কাৰণে আমি সদায় ভগৱানক ভাগ্যৱান ইয়াত মই যদি মোৰ ভুল এই দুইজন আছে শুধৰাই দিব যে আমাৰ যিটো কথা যায় আমাৰ ভাৰতবৰ্ষত প্ৰায় 1200মান প্ৰজাতিৰ পক্ষী আছে হয় ভাৰতবৰ্ষত 1200মান প্ৰজাতিৰ পক্ষী অসমতে প্ৰায় 800 ওপৰত আছে অসমত 1200 প্ৰজাতিৰ পক্ষী ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত পোৱা যায় তাৰে 800ৰ অধিক প্ৰজাতিৰ পক্ষী অসমত পোৱা যায় বহুত ডাঙৰ কথা নহয় ইমান আমি বায়'ডাইভাৰ্চিটি ইমান ৰিচ আমি সেইকাৰণে আমি বায়'ডাইভাৰ্চিটি হটস্পট বুলি কওঁ এইকাৰণে কাজিৰঙাত বোলে 500ৰ অধিক বিভিন্ন প্ৰজাতিৰ চৰাই ভাৰতত 4টা বায়'ডাইভাৰ্চিটি হটস্পটৰ ভিতৰত 2টা নৰ্থ ইষ্টতে আছে 2টা নৰ্থ ইষ্টত বায়'ডাইভাৰ্চিটি আৰু আমাৰ গুৱাহাটীও পক্ষী ক্ষেত্ৰত কম সমৃদ্ধ নহয় গুৱাহাটী প্ৰায় গোটেই পৃথিৱীৰ পৰা চৰাই চাব আমাৰ অসমলৈ মানুহ আহে গোটেই ইউৰোপত 300 চৰাই আছে আৰু ইউৰোপত 300 চৰাই আছে য'ত আমাৰ অসমত 800 চৰাই আছে গতিকে এই কথাতে বুজাইছে আচলতে আমি অসম কিমান সমৃদ্ধ জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত এই বিষয়ত আমি অধিক আৰু কথা পাতিম আৰু ইতিমধ্যে আমাৰ মাজত আছে নীলপল মহন্ত তেওঁলোকেও ভাবি আছে যে তেওঁলোকে এখন FIR দিব এনেকুৱা ধৰণৰ কথা বতৰা চলি আছে আৰু আচলতে আমি প্ৰত্যেকে এই দাবী কৰিছোঁ যে এইজন MCLA দিলীপ কুমাৰ বড়ো তেওঁৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তিমূলক ব্যৱস্থা হ'ব লাগে তেওঁক যেনেকৈ নহওক তেওঁক আচলতে আমিতো ভাবোঁ যে তেওঁক কাৰাগাৰত সোমাব লাগে এনেকুৱা এটা তেওঁৰ দুষ্কাৰ্যৰ কাৰণে আমি এই বিষয়ত অধিক কথা পাতিম এই ক্ষেত্ৰত প্ৰণয় এটা কথা কওঁ মষ্ট প্ৰবেবলি তেখেতেও বস্তুটো নাজানে তেখেতৰ অজ্ঞতাৰ কাৰণেহে হয়তো গোটেই ঘটনাটো ঘটিছে গতিকে তেনেধৰণৰ অজ্ঞতা তেখেত অকলে নহয় বহুত আছে চবকে দায়িত্ব ল'ব লাগিব ডেফিনেটলি দায়িত্ব ল'ব লাগিব কিন্তু অজ্ঞ মানুহবিলাকক আমি বুজাব লাগিব এইটো মানে এটা ক্ৰাইম এখন চৰকাৰী কাগজত কেনেকৈ এটা ক্ৰাইম লিখি দিব পাৰিলে তেওঁলোকে ইটছ এ ক্ৰাইম আমি এই বিষয়ত আৰু অধিক কথা পাতিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান NK দৰবাৰত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ NK টিভিৰ বিশেষ অনুষ্ঠান NK দৰবাৰ মজিয়ালৈ আজি আমি দৰবাৰত কথা পাতি আছোঁ
টংলাত সংঘটিত হোৱা সেই নিৰ্মম নৃশংস ঘটনাৰ বিষয়ে য'ত ৩০ শতাধিক বগলী তাৰ লগতে পানীকাউৰী আদি চৰাইৰ পোৱালি একেবাৰে নিধন কৰি দিয়া হ'ল। এই বিষয়ে কথা পাতি আছোঁ। মই পোনে আগৰবাৰ টংলালৈ যাব বিচাৰিছোঁ। টংলাত উপস্থিত আছে আমাৰ সাংবাদিক ধনমণিৰ পৰা মই জানিব বিচাৰিছোঁ। ধনমণি, ইয়াত টংলাত আৰু এনেকুৱা বগলী উপনিৱেশ ইতিমধ্যে ডক্টৰ বৰ্মনে উল্লেখ কৰিছে, ৰথীন বৰ্মনে, যে টংলাত এনেকুৱা বগলী উপনিৱেশ আৰু ২-৩খন আছে। কেইখন আছে, কি সেইকেইখনৰ অৱস্থা কেনেকুৱা ধৰণৰ হৈ আছে? ধনমণি অডিঅ' শুনা নাই আমি। ধনমণিৰ ওচৰত আকৌবাৰ যাম, তেওঁৰ অকণমান অডিঅ' সংযোগ কৰাত তেওঁৰ সৈতে প্ৰব্লেম। ধনমণি, আমি আকৌবাৰ গৈ আছোঁ, অডিঅ' সংযোগ প্ৰব্লেম হৈছে। মই আহিছোঁ নীলপল মহন্তৰ ওচৰলৈ। নীলপল, ইতিমধ্যে মই শুনিছিলোঁ যে নীলপল মহন্তই FIR দাখিল কৰি চিন্তা কৰিছে, কি ভাবিছে, কি চিন্তা কৰিছে? আচলতে দিনতে মই যিহেতু লগতে এজন শিক্ষকো হয়, মই অনলাইন ক্লাছেছবিলাক যেতিয়া শেষ কৰি মই চানমাৰী থানালৈ FIR লৈ গৈছিলোঁ, তেওঁলোকে ক'লে যিহেতু এতিয়া এইটো 0 কেছ হয়, 0 কেছ মানে বেলেগ এখন থানাত দিলে তেওঁলোকে কেছটো ফৰৱাৰ্ড কৰি দিব। কিন্তু যিহেতুকে বন্ধৰ বা এইবিলাক চিটুৱেশ্যনৰ কাৰণে তেওঁলোকে অলপ সময় বেছি লাগিব বুলি কোৱাৰ কাৰণে মোক ডাইৰেক্ট কৰিলে যে আপুনি পাৰিলে কাইলৈ পৰহিলৈ ভিতৰত টংলাত গৈ পেলাই ডাইৰেক্ট FIR এখন ছাবমিট কৰক। তো এই সময়ছোৱাত মই আৰু বেলেগৰ লগতো কথা পাতিছোঁ যে কি ধৰণে এখন মানে ছাকচেছফুল এখন কেছ ফাইল কৰিব পাৰি। মানে অকল FIR নহয়, যদি সেইখন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ থ্ৰুদিও যদি সেইখন এটা কমপ্লেইন কৰিব পাৰি, সেইখন তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিজাববীয়াকৈ তেওঁলোকে চিন্তা চৰ্চা কৰি পেলাই এইটো এটা মানে কেছ হয়তো তেওঁলোকে ল'ব পাৰে হাতত। মই এনেই যিহেতু হয়কলিৰ কথা কৈছে, হয়কলি পক্ষী অসমৰ এবিধ বৰ ধুনীয়া পক্ষী। হয়কলি অসমত কিমান পপুলেশ্যন হ'ব পাৰে? হয়কলিৰ বিষয়ে ক'লেও বহুত দুখ লাগে, মোৰ গা অলপ শিয়ৰিয়ে গৈছে। আচলতে কথাটো এনেকুৱা দাদা, মানে আমাৰ অসমত যিমানকেইখন নেশ্যনেল পাৰ্ক আছে, নেশ্যনেল পাৰ্কৰ মানে নতুনকেইখন মই যদি বাদ দিওঁ, পুৰণা 5খনৰ ভিতৰত 4খনেই গ্ৰাছলেণ্ড। তো 4খনেই গ্ৰাছলেণ্ড, আৰু এইটোৱে বুজায় 4খনেই গ্ৰাছলেণ্ড মানে আমাৰ ব্ৰহ্মপুত্ৰৰ আশে পাশে দাঁতিকাষৰীয়া অঞ্চলত গোটেইবিলাক গ্ৰাছলেণ্ডেই আছিলে। গ্ৰাছলেণ্ড মানে তল ওখ ঘাঁহনিবিলাক। আৰু হয়কলিৰ লগতে বহুত তেনেকুৱা চৰাই আছে যিবিলাক উলুমৰা চৰাই, আপুনি জানে, বেংগল ফৰিকান, তাৰপিছত ব্লেক বেষ্টেড পেৰট বিল, তাৰপিছত মাৰ্চ বাবলাৰ, এনেকুৱা ধৰণৰ চৰাইবিলাক আমাৰ এই অঞ্চলতেই পোৱা যায়, অকল এই নৰ্থ ইষ্টৰ অঞ্চলত। তো এতিয়া সমস্যাটো কোনডোখৰত হৈ আছে? প্ৰটেক্টেড এৰিয়াৰ ভিতৰত, নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত জেগাখিনি ঠিকেই আছে, তাত কোনো ধৰণৰ এনক্ৰ'চমেণ্ট তেনেকৈ ইমান বেছি হোৱা নাই। কিন্তু আউটছাইড প্ৰটেক্টেড এৰিয়া, বাহিৰত, প্ৰটেক্টেড এৰিয়াৰ বাহিৰত যিখিনি গ্ৰাছলেণ্ড আছে বা জলাশয় আছে, জলাশয়খিনি হৈ গৈছে ফিচাৰী, আৰু যিখিনি গ্ৰাছলেণ্ড সেইখিনি ধুনীয়াকৈ পুৰি দিয়ে, পুৰি পেলাই তাত খেতি কৰে। চ' সেইকাৰণে অকল হয়কলিয়ে নহয়, বহুত বিভিন্ন ধৰণৰ চৰাই আছে। আজিও হয়তো ইউৰোপ, আমেৰিকাৰ পৰা বহুত মানুহে সেই গ্ৰাছলেণ্ডৰ চৰাইখিনি চাবলৈ আমাৰ ইয়ালৈ আহে। কিমান হ'ব পাৰে হয়কলিৰ? এতিয়া আউটছাইড মানে প্ৰটেক্টেড এৰিয়াৰ বাহিৰত চবতকৈ ডাঙৰ পপুলেশ্যনটো ককিলামুখত আছে বুলি মই বিশ্বাস কৰোঁ। তাতে 800ৰ পৰা 1500ৰ ভিতৰত হয়কলি বৰ্তমান আছে। সেইটো তাকো মই ভাবোঁ এইটো অভাৰ এষ্টিমেশ্যন বুলিহে, কাৰণ হয়কলি চৰাইটো চকুৰে সহজতে দেখা পোৱা নাযায়। আমি তাৰ এষ্টিমেশ্যন অনলি অকল তাৰ মাতটো শুনি পেলাই কৰোঁ। তাৰ মাতটো ৰেকৰ্ড কৰি সেই ৰেকৰ্ডিং কৰা মাতটোক আমি এনালাইচিছ কৰোঁ যে হয়কলি বুলি কিয় কয়, তাৰ কিবা নাম আছে? তাক হয়কলি বুলি কয়, সি মানে বহুত চিঞৰে, হয়কলি 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 এনেকৈ চিঞৰে। আৰু তাৰ ইংৰাজী নামটো কি? সোৱাম ফ্ৰেংকলিন বুলি কয়। সোৱাম ফ্ৰেংকলিন। মই দৰ্শকো অনুৰোধ কৰিম এবিধ এই চৰাইবিধ চাবৰ কাৰণে। অসমৰ প্ৰেক্ষাপটত পোৱা এবিধ চৰাই, খুব সুন্দৰ চৰাই, মানে অসমৰ ৰাইজে হয়তো আমাৰ এই জানিব পাৰিব। লোৱাৰ হিমালয়ত, মানে হিমালয়ৰ ফুটহিলছত অকল নেপালৰ কিছুমান অংশ, ইউপিৰ অলপমান অংশ, আৰু অকল অসমত, আৰু বিশ্ব ক'তো পোৱা নাযায়, ক'তো পোৱা নাযায়। ইমান দুষ্প্ৰাপ্য। আজি না মই আকৌ এবাৰ টংলালৈ যাব বিচাৰিছোঁ। টংলাত আমাৰ ধনমণি আছে, ধনমণিৰ পৰা মই জানিব বিচাৰিছোঁ আচলতে যিটো শুনিছিলোঁ যে আমাৰ ইতিমধ্যে ডক্টৰ ৰথীন বৰ্মনে উল্লেখ কৰিছিল যে টংলাত এনেকুৱা হেৰনেৰী, মানে যিটো অকল বগলীয়ে নহয়, তাত পানীকাউৰী আদি জাতীয় চৰাই বা অন্যান্য চৰাই আছে, তেনেকুৱা হেৰনেৰী আৰু আছে বুলি কৈছে। কেইখন আছে, তাৰ সেইকেইখনৰ ষ্টেটাছ কেনেকুৱা হৈ আছে তাত? হয়, নিশ্চয়কৈ প্ৰণয় বৰদলৈ ক'ব লাগিব যে যিডোখৰ ঠাইত এই ঘটনাটো সংঘটিত হৈছিলে বা যি টংলা পৌৰসভাই যি তেওঁলোকৰ নিকৃষ্ট কাণ্ড সংঘটিত কৰিছিলে, সেই ঠিক তাৰ পৰা 20 মিটাৰ দূৰতেই এডৰা এনেকুৱা বাঁহ গছ আছে, তাতেও শ বগলীয়ে বা হাজাৰ হাজাৰ বগলীয়ে বসবাস কৰে। আৰু লগতে ক'ব লাগিব যে আমি জনাত যি টংলাৰ পানেৰীত যি বাদুলি, হাজাৰ হাজাৰ বাদুলি, যি টংলাৰ পানেৰী থানাৰ ওচৰতে যি ডাঙৰ ডাঙৰ কিছুমান বটগছ আছে, সেই গছবিলাকত বাদুলিয়ে তেনেদৰে হাজাৰ হাজাৰ বাদুলি আছে। আৰু ঠিক এনেদৰেই ইয়াতে বিভিন্ন জেগাত এইফালে ক'ব লাগিব যে দৰং আৰু ওদালগুৰি সীমান্তৱৰ্তী ডেৰমনৈত আছে, আৰু এইফালে কলাইগাঁও এৰিয়াৰ যি নাহৰবাৰী এৰিয়া আছে, নাহৰবাৰী এৰিয়াটো ঠিক এনেধৰণৰ বগলী য'ত বাস কৰে। কাৰণ যিহেতু ক'ব লাগিব যিহেতু এই
টংলা বা ওদালগুৰি অঞ্চলটো বিশেষকৈ খেতি বাতিৰ কাৰণে বা বিখ্যাত বুলি ক'ব লাগিব কাৰণ যিহেতু ইয়াতে বিভিন্ন ধৰণৰ খেতি বাতি হয় আৰু বাঁহ গছবিলাক বিভিন্ন জেগাত বা তেনেকুৱা ধৰণৰ বাঁহ গছ আছে আৰু বিশেষকৈ এই বগলী বা পানীকাউৰী জাতীয় যি বগলীসমূহ আছে এইসমূহ সেই যি বাঁহ গছ আছে বা সেই তেনেকুৱা ধৰণৰ যি ডাঙৰ ডাঙৰ ৰজাদিনীয়া যি পুখুৰী আছে সেইবিলাকত তেওঁলোকে বসবাস কৰে বা তাৰ ওচৰে পাজৰে বসবাস কৰে আৰু বিশেষকৈ যি মানুহবিলাক আছে বা মানুহৰ যি জনবসতিপূৰ্ণ এৰিয়া আছে সেই এৰিয়াবিলাকত তেওঁলোকে বসবাস কৰে প্ৰণয় বৰদলৈ ধনমণি এতিয়া এই যিটো ঘটনা হ'ল ইতিমধ্যে টংলাৰ ৰাইজে ক'লে তেওঁলোকে লজ্জানত হৈছে বিশ্ববাসীৰ ওচৰত এই ঘটনা পুনৰাবৃত্তি হোৱাটো তেওঁলোক কোনো নিবিচাৰে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত কোনোবাই গোচৰ তৰিছে নি বা আমাৰ যিকেইটা সংগঠন আছে তেওঁলোকে এই বিষয়ত কি ক'ব তেওঁলোকৰ আৰু কি প্ৰতিক্ৰিয়া আছে হয় নিশ্চয়কৈ প্ৰণৱলৈ ক'ব লাগিব যে যিহেতু বৰ্তমান যি ওদালগুৰি জিলাত যি আক্ৰাছু আছে আক্ৰাছুৱে যি DC মহোদয়ৰ ওচৰত তেওঁলোকে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে আৰু বিশেষকৈ টংলা যি আঞ্চলিক ছাত্ৰ সন্থা আছে ছাত্ৰ সন্থাই ইতিমধ্যে তেওঁলোকৰ বিষয়ববীয়াসকলৰ লগত কথা পাতি অহাকালিলৈ তেওঁলোকে যি এই ক্ষেত্ৰত কেছ ৰুজু কৰা বা স্মাৰকপত্ৰ প্ৰদান কৰা তেওঁলোকে কথা প্ৰকাশ কৰিছে আৰু পোনে পোনে মোৰ লগত এজন আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে তেখেতৰ পৰা জানিব বিচাৰিম কিবা আপোনালোকে তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নেকি বা যিহেতু আজি ঘটনাটো হৈ গ'ল বা তেনেকুৱা ধৰণৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নে তেওঁ কিবা কথা ভাবিছে নেকি হয় নিশ্চয়কৈ আমাৰ আলোচনা হৈছে ইতিমধ্যে যে আমি জিলা পৰ্যায়লৈ আমি আলোচনা কৰিছোঁ যে পৰৱৰ্তী সময়ত যিহেতুকে এটা হঠকাৰী সিদ্ধান্তই যিহেতুকে কমিটিখনে কৰিলে সেই কমিটিখনৰ বিৰুদ্ধে যিহেতুকে ইমান ডাঙৰ এটা বন ধ্বংস তেওঁলোকে কৰি গ'ল তাৰ বিপৰীতে আমি আচলতে আমাৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম আৰু আমাৰ বিশেষকৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু আমি অহাকাইলৈ টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা কেছ এটা আমি ৰুজু কৰিম বুলি আমি আলোচনা কৰিছোঁ পৰৱৰ্তী সময়ত আপোনালোকক জনোৱা হ'ব কেনেকৈ কি আগবাঢ়ি যাব সেইটোৱে নিশ্চয়কৈ যিহেতু ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ইতিমধ্যে জনাইছে যে অহাকাইলৈ তেওঁলোকে যি এই ঘটনাটো সংঘটিত হ'ল যে এক অমানৱীয় কাণ্ড এটা সংঘটিত হ'ল হয় হয় নিশ্চয় মই যিহেতু দিনজুৰি তুমি তাতে গোটেই দিনটো তাত এই গোটেই ৰেস্কিউ অভিযান বা তাত এই গোটেই ঘটনাৰ লগত জড়িত আছিলে আজি এই যিখিনি পক্ষী আজি উদ্ধাৰ কৰি ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ কাজিৰঙাত থকা পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ল সেই চৰাইখিনি কোনে উদ্ধাৰ কৰিলে তেওঁলোকৰ উদ্ধাৰ কৰাসকলৰ ভিতৰত কোনোবা তাত উপস্থিত আছে নেকি হয় নিশ্চয়কৈ ক'ব লাগিব যে এক দুখ লগা বিষয় যে যিহেতু যি বাঁহডৰা যি পৌৰসভাই যি কাটি পেলালে কিন্তু তেওঁলোকৰ কোনো ধৰণৰ এজন বিষয়ববীয়া তাতে উপস্থিত নাই বিশেষকৈ যি ইয়াৰ সচেতন ব্যক্তি আছে বা যি প্ৰকৃতিপ্ৰেমী ৰাইজ আছে তেওঁলোকে বিশেষকৈ যি ঊৰ্ধ্বতম কৰ্তৃপক্ষক তেওঁলোকে জনাইছিলে জনোৱাৰ পিছত যি ইয়াৰ DC মহোদয় আছে DC মহোদয় আহি ইয়াতে উপস্থিত হৈছিলে আৰু উপস্থিত হৈ যি ইয়াৰ তদন্তৰ বিষয়ে জনাইছিলে আৰু তেওঁ কৈছিলে যে যি আধা বা যি বাকী আছে সেইখিনি কাটিব নালাগে আৰু সেইখিনি বাঁহটো ইতিমধ্যে আধা যি পোৱালিবিলাক ইতিমধ্যে তাতে ওলমি আছে কাৰণ কিয়নো ক'ব লাগিব যে যিখিনি বাঁহ তাতে তেওঁলোকৰ সেই বাঁহকেইডাল ভেজা দি ৰাখিব পৰা বাঁহ আছিলে কিন্তু সেইখিনি ইতিমধ্যে কাটি পেলাইছে আৰু সেই বাঁহৰ তলত ইতিমধ্যে শ পোৱালি তাতে ডাব খাই ইতিমধ্যে মৃত্যুমুখত পৰিছে আৰু যিখিনি উদ্ধাৰ কাৰ্য সম্বন্ধীয় যি হৰিচিঙাৰ যি এগৰাকী বাইদেউ আহিছিলে যি DC বাইদেউ তেখেতো আহিছিলে SDC বাইদেউ তেখেত আহি তেখেতৰ যি কৰণীয়খিনি তেওঁলোকে বিভিন্ন ধৰণৰ ডক্টৰ লৈ আহিছিলে ডক্টৰ লৈ আহি পানী খোৱাৰ ব্যৱস্থা কৰিছিলে বা যি কাজিৰঙালৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছিলে আৰু লগতে যি প্ৰকৃতিপ্ৰেমী ৰাইজ আছে তেওঁলোকৰ সহায় সহযোগিতাত এই পোৱালিসমূহ তেওঁলোকে কাজিৰঙালৈ নিয়াৰ ব্যৱস্থা কৰিছিলে আৰু বিশেষকৈ ক'ব লাগিব যে যি ইয়াৰ ছাত্ৰ সংগঠন আছে বা যি ৰাইজ আছে ওচৰ পাজৰ ৰাইজ তেওঁলোকেও দুখত ভাগি পৰিছিলে আৰু দুখত ভাগি পৰি যি পোৱালিসমূহ উদ্ধাৰ কাৰ্যত তেওঁলোকে সহায় সহযোগিতা আগবঢ়াইছিলে প্ৰণয় বৰদলৈ হয় ধনমণি মই আকৌ এবাৰ যাবলৈ চেষ্টা কৰিম মই অকণ ষ্টুডিঅ' আলোচনাৰ মাজলৈ আহিছে মলয় বৰুৱা আমাৰ সৈতে আছে মলয় বৰুৱা ডাঙৰীয়া কি কওঁ যে আমি এই এনেকুৱা ঘটনা মই যিটো আজি এইটো ঘটনা হ'ল দৰাবিলৰ ঘটনা হ'ল এই ঘটনা হৈ আছে আৰু মলয় বৰুৱা যিহেতু আজি সুদীৰ্ঘকাল ধৰি পক্ষী সংৰক্ষণৰ কামত লাগি আছে ব্ৰতী হৈ আছে কি ভাবে যে পক্ষী আচলতে আমাৰ অসমত বৰ্তমান এই অৱস্থাৰ মাজত পক্ষীৰ সংখ্যা বাঢ়িছে নে পক্ষীৰ সংখ্যা কমি হৈ গৈছে আচলতে নিশ্চয়কৈ কমিয়ে যাব কাৰণ গছ গছনি যেতিয়া কমি যাব পক্ষীৰ সংখ্যা বাঢ়িবৰ কোনো ৰাস্তা নাই মই নীলোৎপলে যিটো কথা কৈছিলে যে এখন তেওঁ এজাহাৰলৈ গৈছিলে সেই সংক্ৰান্তত ক'ব বিচাৰোঁ এটা কথা যে এনেকুৱা এটা ঘটনা ঘটিছিল 2005 চনত ৰিফাইনাৰীৰ যিটো ছেক্টৰ 2 কলনী তাত মই অফিচত কাম কৰি আছিলোঁ সেই সময়ত হঠাৎ এটা ফোন পালোঁ যে কোনোবা এজনে গছৰ তলত ছেক্টৰ 2ত বহুত বগলী ধৰি আছে বস্তাত ভৰাইছে আৰু চাইকেল লৈ আহিছে লগে লগে মই স্কুটাৰ লৈ জেগালৈ খেদি গ'লোঁ তাক মই ঠাইতে পালোঁ আৰু মই যোৱাৰ লগে লগে বিভিন্ন চিনাকি মানুহ কাষ চাপি আহিল তাক নেলুত চেপা মাৰি ধৰি মই তাৰ বস্তাটোৰ সৈতে থানালৈ টানি লৈ গ'লোঁ থানাখন একেবাৰে ওচৰত লগে লগে মই গীতানগৰ ব্ৰাঞ্চৰ বনাঞ্চলিক বিষয়াক ফোন কৰিলোঁ বৰুৱা বুলি এগৰাকী আছিলে তেওঁ আহিলে সময়তে আহি এজাহাৰখন লিখি মই দিয়াৰ পিছত সেইখন বন বিভাগে নিজেও সেইখনৰ ওপৰতে তেওঁ এণ্ডৰ্ছ কৰিলে বন বিভাগে এণ্ডৰ্ছ কৰাৰ কাৰণে সেই কেছটো তাত তেতিয়া গায়ব হ'ল তেওঁলোকে সেইটো গ্ৰহণ কৰিলে
আৰু গ্ৰহণ কৰাৰ পিছত কিন্তু সেই সময়তে সি ল'ৰাটো পলাই গৈছিল কিন্তু পলাই গ'লেও কিন্তু অচিজন বৰ সাংঘাতিক আছিল তেওঁ তাক বকুৰ গাঁৱৰ ঘৰৰ পৰা ধৰি লৈ আহিলে ধৰি লৈ আনি সেইদিনা ৰাতিয়ে জীপ লৈ গৈ তেওঁ ধৰি লৈ আনিলে তাক আৰু তেওঁ নিশ্চয় পক্ষীপ্ৰেমীও আছিলে প্ৰকৃতিপ্ৰেমী মানুহ হ'বই লাগিব তাৰপিছত তাক ধৰি পেলাই বেললৈ পঠিয়ালে আৰু দেউতাকো পিছত গম পালোঁ যে তেওঁ আমাৰ ৰিফাইনেৰীৰ 4th গ্ৰেডৰ এজন চাকৰিয়াল ৰাভা উপাধিৰ মানুহ পিছত দেউতাকো ল'ৰাটোৰ ওপৰত খৰ্গহস্ত হৈ আছিলে তাৰ বিভিন্ন অপকৰ্মৰ কাৰণে দেউতাকে বেইল মুভ নকৰিলে 3 মাহ জেলত থাকিলে সেই 3 মাহ জেলত থকাৰ পিছতে সি মুকলি হৈ ওলাই আহিছিলে গতিকে যি নহওক যে এটা ইনষ্টেঞ্চ এটা থিয় হ'ল তাত হোৱাৰ পিছত সেই অঞ্চলত তাৰ দ্বিতীয়বাৰলৈ আৰু কোনো মানুহ সেই গছৰ তলত বগলী ধৰিবলৈ নাযায় আৰু গম পাইছিলোঁ যে সেই বগলীবিলাক কি কৰে বস্তাৰে সৈতে নি ৰেল লাইনৰ কাষত যিবোৰ ধাৱা আছে বা যিবিলাক সৰু সৰু দোকান আছে মদ বিক্ৰী হয় য'ত সেইবিলাকত সেইবোৰ বগলীক মুৰ্গীৰ মাংস বুলি বিক্ৰী হয় এই প্ৰক্ৰিয়াটো চলি আছিল বহুত দিন কিন্তু সেই তেতিয়াৰ পৰা সেইটো বন্ধ হৈ গ'ল গতিকে এতিয়া ইয়াত দক্ষিণ ব্ৰহ্মত এই যিটো ঘটনা হৈ গ'ল এই ঘটনাৰ পাছত আচলতে বন বিভাগৰ কিবা দায়িত্ব আছেনে বন বিভাগে আচলতে পদক্ষেপ ল'ব পাৰে নোৱাৰে মানে শাস্তিমূলক ব্যৱস্থা ডেফিনেটলি পাৰে আজি মই 2-3জন বন বিষয়াৰ লগত কথা হৈছে তেখেতে সিহঁতৰ যি কৰণীয় আছে কৰা বুলি কৈছে এজনে দুজন বন বিষয়া চাইটলৈ গৈছে যিকোনো ৱাইল্ড লাইফ বা বনৰীয়া চৰাই হওক এনিমেল হওক বনৰীয়া জীৱ জন্তু সেইটো বন বিভাগৰ আণ্ডাৰত পৰে সেইটো প্ৰটেক্টেড এৰিয়াৰ ভিতৰত থাকক বা নাথাকক গতিকে সিহঁতৰ প্ৰটেকশ্যনৰ দায়িত্ব সিহঁতৰ লগত সদায় থাকিব কিন্তু প্ৰটেক্টেড এৰিয়াৰ ভিতৰত থাকিলে সেইটো এক্সক্লুচিভলি তেখেতসকলৰ দায়িত্ব থাকে কিন্তু যিটো প্ৰটেক্টেড এৰিয়াৰ বাহিৰত থাকে সেইটো কমিউনিটি বা আমাৰ সাধাৰণ জনতাৰ সহযোগত সেইটো কৰে গতিকে এই ক্ষেত্ৰত বন বিভাগৰ যথেষ্ট দায়িত্ব আছে আৰু আশা কৰোঁ আমাৰ লগত বহুত ভাল বন বিষয়া আছে তেখেতসকলে ইয়াত পদক্ষেপ গ্ৰহণ কৰিব বুলি বৰ আশা মই নীলপৰ ওচৰত আকৌ এবাৰ গৈছোঁ যে আমাৰ অসমত প্ৰাপ্ত চৰাইখিনিৰ ভিতৰত কিমানবিলাক চিডিউল স্পেচিছ কি কি আছে মানে কিমান সংখ্যক আছে আমাৰ ইয়াতে অকল আমাৰ ইয়াত বুলি নহয় আমাৰ ভাৰতবৰ্ষত যিমানেই বন্যপ্ৰাণী আছে চবেই চিডিউলৰ ভিতৰত আছে আমাৰ বন্যপ্ৰাণী আমাৰ যিখন আইন সেই আইনখনৰ অধীনত 4টা আমাৰ চিডিউল থাকে চিডিউল 1 চিডিউল 2 চিডিউল 3 চিডিউল 4 তো আমাৰ যিমানখিনি চৰাই আছে প্ৰায়খিনি চৰাই আমাৰ চিডিউল 4তে আছে চ' যেতিয়া এটা বন্যপ্ৰাণী চিডিউলৰ ভিতৰত থাকে তাৰ শাস্তি সমানেই হয় লাগিলে সি যোনখন চিডিউলতে নাথাকক হয়তো কেতিয়াবা চিডিউল 1ৰ কাৰণে হয়তো কিছুমান কেছ বেছি সোনকালে হয় চিডিউল 4ৰ কেছ এটা হয়তো অলপ শ্ল'কে হয় কিন্তু মানে এইটো কেছ একদম পুৰা হয় কেছ হ'বই আৰু আচৰিত কথাটো এইটো আমাৰ ইণ্ডিয়ান প্ৰটেকশ্যন এক্টখন ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টখন ইমানেই ষ্ট্ৰিক্ট এক্ট হয় আপোনাৰ ঘৰৰ ছুইচ বৰ্ডৰ ভিতৰত যদি এটা জেঠিয়ে কণী পাৰিছে আপুনি ছুইচ বৰ্ডৰ ছুইচটো অন কৰাটোও চাবলৈ গ'লে এটা ক্ৰাইম হয় ইমানেই আমাৰ ষ্ট্ৰিক্ট আমাৰ ল হয় যদি আমাৰ লখন ষ্ট্ৰিক্টলি ফ'ল' কৰা যায় সেইটো দোষীয়ে উচিত শাস্তি পাব মই ভাবোঁ মই সেই আশাতে একচুৱেলি আচলতে মই গোটেই কথাখিনি ভাবিছোঁ কি এজাহাৰ দিয়াৰ কথা ভাবিছে মনৰ পৰা কি ভাবে আপোনাৰ এই মুহূৰ্তত কি দাবী আছে মই ভাবোঁ যে এজাহাৰ এখন দিলে তেতিয়া তেওঁলোকক গ্ৰহণ কৰিবলৈ বাধ্য কাৰণ ইমান এটা ডাঙৰ জনমত গঠন হৈছে গতিকে তেওঁলোকে সেইটো দাবীটো নাকচ কৰিব নোৱাৰে আৰু যেতিয়া এজাহাৰখন দাখিল হ'ব তেতিয়া নিশ্চয় কেছ ৰেজিষ্টাৰ্ড হ'ব আৰু কেছ নাম্বাৰ এটা অহাৰ পিছত তাক প্ৰচেছ কৰাটো তেওঁলোকৰ দায়িত্ব তেওঁলোকে তাক দায়িত্ব হিচাপে সেই ব্যক্তিজন যিজন জড়িত আছে যিজনে সেনেকুৱা এখন অৰ্ডাৰ এটা পাছ কৰি চাইন কৰিছে সেই মানুহজন তাৰ বাবে জগৰীয়া গতিকে তেওঁ ডাঙৰ বিষয় হ'ব পাৰে কিন্তু বিষয়া হ'লে যে সাৰি যাব সেনেকুৱা কথা নহয় আইনৰ বাট বুলিব লাগে গতিকে তেওঁক আচলতে মাতি আনি তেওঁক কৰ্কথনা কৰিব লাগে সকলো ৰাইজে তেওঁক গৰিহণা দিব লাগে স্থানীয়ভাৱে গতিকে তাৰপিছত হয়তো পুলিচে হয়তো তেওঁ মাফ খুজিলে বা তেওঁৰ বিষয় পাবৰ কাৰণে হয়তো এৰিও দিব পাৰে কিন্তু এৰি দিয়াটো আচলতে যুগুত নহয় এইটো প্ৰচেছ হ'ব লাগে মই আকৌ এবাৰ ধনমণিৰ ওচৰত যাব বিচাৰিছোঁ ধনমণি হেল্ল' শুনি আছে ধনমণি মই ধনমণিৰ ওচৰলৈ গৈছোঁ ধনমণি মই টংলাবাসী ৰাইজে এই গোটেই ঘটনা নিন্দা কৰিছে সাধাৰণ ৰাইজে নিন্দা কৰিছে মই দেখিবলৈ পাইছোঁ অনিমা ভূঞা বৰুৱা বাইদেউ আছে তেওঁলোকে আৰু কি ক'ব বিচাৰিব তেওঁলোকৰ এই ক্ষেত্ৰত আৰু কি দাবী আছে চৰকাৰৰ ওচৰত কি গুহাৰি আছে আৰু তাত থকা টংলা এলেকাত থকা আৰু বাকী যিকেইখন হেৰণেৰী আছে সেইকেইখন ৰক্ষণাবেক্ষণৰ কাৰণে সেইসকল ব্যক্তিয়ে বা যিসকল জাতীয় সংগঠন তেওঁলোকে কি ভূমিকা ল'ব মই পুনৰ বাইদেউৰ ওচৰত তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ হয় নিশ্চয়কৈ প্ৰণয়লৈ মই পোনে তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ যিহেতু বাইদেউ ইয়াতে বহুকেইখন হেৰণাৰী আছে বা পক্ষী থকা বা তেনেকুৱা জেগা আছে এই ক্ষেত্ৰত যিহেতু যি বৰ্তমান ঘটনাটো হৈ গ'ল এই ক্ষেত্ৰত আপুনি কি ক'ব যিহেতু বাকীকেইখন সংৰক্ষণৰ ক্ষেত্ৰত আপুনি কি ক'ব পক্ষীকুলৰ সংৰক্ষণৰ ক্ষেত্ৰত আচলতে আমি বাসস্থানত আমি সাধাৰণতে হাতী মানুহৰ সংঘাত বুলি কওঁ হাতীক দোষ দিওঁ মানুহৰ ঘৰ ভাঙিছে বান্দৰে উৎপাত কৰে বুলি কওঁ বান্দৰক দোষ দিওঁ
দায়ী কিন্তু আমিহে। আমি তেওঁলোকৰ বাসস্থানবিলাক নোহোৱা কৰিছোঁ, হাতীৰ বাসস্থান নোহোৱা কৰিছোঁ, বান্দৰৰ বাসস্থান নোহোৱা কৰিছোঁ, আৰু এতিয়া আমি চৰাইৰ বাসস্থান আমি নোহোৱা কৰিছোঁ। বাসস্থান যদি নোহোৱা হয় তেতিয়াহ'লে তাত চৰাই পোৱালি দিব নোৱাৰে, কণী পাৰিব নোৱাৰে, পোৱালি দিব নোৱাৰে, আৰু হয়তো এনেকৈ এটা সময়ত একোটা প্ৰজাতি নিঃশেষ হৈ যায়। আৰু আমি যেতিয়া পৃথিৱীত আমি বসবাস কৰিব লাগিলে আমি মানুহ জাতিটোৱে পাহৰিব লাগিব যে পৃথিৱীখন কেৱল মানুহৰ বাবেই নহয়, ইয়াত সকলো জীৱ জন্তু গছ লতা সকলোৰে সমান অধিকাৰ আছে, আৰু সকলোকে সমানে গুৰুত্ব দি যদি আমি নাৰাখোঁ আমি নিঃশেষ হৈ যাম, আমি সঁচাকৈ নিঃশেষ হৈ যাম। আৰু এনেকুৱা মহামাৰীৰ দৰে দুৰ্যোগৰ সময়তো কাৰো ইমান সুবুদ্ধিৰ উদয় কিয় নহ'ল বুজি নাপালোঁ যে আমি গছ লতা কোনো এটা জীৱ জন্তুকে আমি যদি সংৰক্ষণ কৰিব নোৱাৰোঁ আমি নিজেও থাকিব নোৱাৰোঁ। গতিকে আমি তেনেধৰণে যি পক্ষীকুল যি হেবিটেটত যেনেকুৱা ধৰণৰ বাসস্থানত থাকে সেই তাক সংৰক্ষণ আমি কৰিবই লাগিব, আৰু সেয়া আমাৰ মানৱ জাতিৰ বাবেও প্ৰয়োজন। অকল যে জীৱ জগতৰ সেই নিৰ্দিষ্ট এটা প্ৰজাতিৰ বাবেই নহয়, আমি সমগ্ৰ বিশ্বৰ বাবে সেয়া অতি প্ৰয়োজন। আৰু মই ভাবোঁ আমি সেই প্ৰজাতিটো যিটো প্ৰজাতি যিটো বাসস্থানত যেনেধৰণে প্ৰজনন কৰে তাক নিশ্চয়কৈ ৰাখিবই লাগিব। ধনমণি, আৰু কি শাস্তিমূলক ব্যৱস্থা বিচাৰে তাৰমানে ৰাইজে কি শাস্তিমূলক ব্যৱস্থা হোৱাটো বিচাৰিছে? হয়, নিশ্চয়কৈ প্ৰণৱলৈ আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ। যিহেতু হৃদয়বিদাৰ ঘটনাটোৰ ওপৰত কি শাস্তি হোৱাটো বিচাৰে, কাৰণ যিহেতু এক নৃশংস ঘটনা সংঘটিত? হয়, নিশ্চয় আইন অনুসৰি তেখেতসকলতো শাস্তিৰ যোগ্য, তেখেতসকলক আইনে সেই শাস্তি দিব। কিন্তু কথাটো হৈছে ইয়াত আমাৰ জনজাগৰণৰ বিশেষকৈ বন্যপ্ৰাণীৰ প্ৰতি মানুহক সজাগ কৰি তোলাটো খুব প্ৰয়োজনীয় হৈ পৰিছে। আমি এইখিনি সময়ত দেখা পাইছোঁ যে আমাৰ স্কুলীয়া পাঠ্যক্ৰমতো আনকি এই সংৰক্ষণৰ বিষয়ে উল্লেখ আছে, আনকি সৰু সৰু ল'ৰা ছোৱালীবিলাকেও এই বিষয়ে জানে। কিন্তু পৰিতাপৰ কথা যে কিছুমান বিশেষ মানুহ যিসকলে আমাৰ এই পৰিৱেশৰ দায়িত্ব ল'ব লাগিছিলে তেখেতসকলেই আজি যিটো আমি দেখা পাইছোঁ তেখেতসকলে পৰ্যাপ্ত এই বিষয়ত জ্ঞানটোৰ অভাৱ ঘটিছে, যাৰ কাৰণে তেখেতসকলে এটা পক্ষীকুল ধ্বংস কৰিবলৈ আগবাঢ়ি আহিছে। বগলী জাতীয় এই প্ৰাণীবিলাকে পানীত থাকি তাৰ মাছবোৰ খায়, লগতে এই পানীত থকা বিভিন্ন পুখুৰী বা তেনেকুৱা জলাশয়সমূহৰ মাছ আৰু উদ্ভিদৰ মাজত এটা বিশেষ সম্পৰ্ক গঢ়ি থাকে, আৰু সেই বিশেষ সম্পৰ্কটো আজি বিনষ্ট হ'ব। তাৰ ফলত সেই জলাশয়ৰ পানীখিনি প্ৰদূষিত হ'ব, তাৰ বায়'লজিকেল অক্সিজেন ডিমাণ্ডৰ পৰিণতিত বিভিন্ন ধৰণৰ বিসংগতি আহিব। এই যিটো পক্ষীকুল ধ্বংস হ'ল বা আজি বগলীখিনি বিলুপ্ত হ'ল, সি কেৱল বগলীখিনিকে বিলুপ্ত কৰা নাই, গোটেই পৰিৱেশটো বিনষ্ট কৰিছে। ধনমণি, মই ধন্যবাদ দিছোঁ। আৰু তাৰ লগতে টংলাৰ যিসকল লোকে ইয়াত এই আলোচনাৰ অংশ তেওঁলোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অকণমান দক্ষিণ বৰ্মন শেষত আৰু কি ক'বলগীয়া আছে আৰু ৰাইজৰ প্ৰতি কি আহ্বান আছে, আচলতে আমি কেনেধৰণে সচেতন হোৱা আছিল? এনেকুৱা ঘটনা অসমত এইটোৱে শেষ ঘটনা হওক, এনেকুৱা ঘটনা যাতে অসমত আৰু নঘটে সেইটোৰ আমি ব্যৱস্থা ল'ব লাগিব, আৰু জনসাধাৰণে আমি চকু ৰাখিব লাগিব। দায়িত্ব আমাৰ সাধাৰণ জনসাধাৰণ। কোনোবা 100জন মানুহৰ ভিতৰত এজন বা দুজন মানুহে এনেকুৱা ঘটনা কৰিব পাৰে, কিন্তু সেই এজন বা দুজন মানুহে যাতে এই ঘটনাটো কৰিব নোৱাৰে তাৰ দায়িত্বটো আচলতে আমাৰ সাধাৰণ জনতাৰ। নহ'লে এটা ৰথিন মানে বৰ সুন্দৰ কৈছে, জীৱশ্ৰেষ্ঠ হৈ থকাৰ যোগ্যতাটো আমি হেৰুৱাই পেলাইছোঁ। মলয় বৰুৱা, কি ক'ব শেষত? মই ক'ম যে ডেকা ল'ৰাবিলাক সক্ৰিয় হ'ব লাগে। ডেকা ল'ৰা সক্ৰিয় হ'লে এনেকুৱা ধৰণৰ অপকৰ্মবিলাক তেওঁলোকে বন্ধ কৰিব পাৰিব, আৰু ডেকা ল'ৰাৰ হাততে আচল শক্তিটো। নতুন প্ৰজন্মৰ মানুহবিলাক যিবিলাক ডাঙৰ হৈছে তেওঁবিলাকে বুজিব লাগিব যে অকল মানুহৰ কাৰণেই পৃথিৱীখন নহয়, সকলো জীৱ জন্তুৰ কাৰণে, চৰাই চিৰিকটি বেং ভেকুলিৰ পৰা আৰম্ভ কৰি সকলোৰে কাৰণে এই পৃথিৱী। গতিকে সেই সকলোকে ৰক্ষা কৰাৰ দায়িত্ব মানুহ নামৰ প্ৰজাতিটোৰ হাতত। নিঃসন্দেহে, নহ'লে আমি অন্যথা আমি মানুহ হৈ থকাৰ যোগ্যতা আমি হেৰুৱাই পেলাম। আৰু এই আলোচনাৰ জৰিয়তে আচলতে আমি বিচাৰিছোঁ যে যিজন মূল নায়ক বুলি ক'ব লাগিব পৌৰপতি, তেওঁ দায়িত্ব ল'ব লাগিব দিলীপ কুমাৰ বড়ো, তেওঁৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হওক, এইটো আমাৰ দাবী। আৰু এনে ঘটনাৰ পুনৰাবৃত্তি নহওক, আৰু যিখিনি পোৱালি এতিয়া ৰেস্কিউ কৰা হ'ল, উদ্ধাৰ কৰা হ'ল, সেইখিনি যাতে আপোনালোকৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰত চাগে পুনৰ প্ৰাণ পাই উঠক এই কামনা কৰিলোঁ। আৰু এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ কামনাৰে এই আহ্বানেৰে সকলোৱে এই বিষয়ত সজাগ হয়, এই আহ্বানেৰে পক্ষীকুল ৰক্ষা আমাৰ সকলোৰে পবিত্ৰ কৰ্তব্য দায়িত্ব। এই আহ্বানেৰে আজি এই আলোচনা অংশ ল'লে ডক্টৰ ৰথিন বৰ্মন, নীলপল মহন্ত, মলয় বৰুৱা, তাৰ লগতে মই আমাৰ যিসকল ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন আৰু টংলাৰ পৰা যিসকল লোকে অংশ ল'লে আটাইকেইবাৰে ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান NK দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় দিছোঁ।